সাবস্ক্ৰাইব কৰিব আপিএল ৰহমান ইউটিউব চেনেলটোক আৰু লগত থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। নমস্কাৰ, মই আপিএল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ গণিতৰ মেথমেটিক্সৰ যিটো এক্সাৰসাইজ 1.2 আছে। আজি আমি সম্পূৰ্ণখিনি সমাধান কৰিম। সো তোমালোকে জাস্ট ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে, চেনেলটো সাবস্ক্ৰাইব কৰি থাকিলে কি হয় জানানে, তোমালোকে যেতিয়া ক্লাছ 7 বুলি মাৰা তোমালোক যেটো চেপ্টাৰ লাগে হেতু চেপ্টাৰ তোমালোকৰ সন্মুখত আহি পৰিব। ঠিক আছে, সো বলা আমি ভিডিঅ'টো আৰম্ভ কৰো। চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, লাইক কৰিবা আৰু কিবা বুজি নাপালে তো কমেন্ট কৰিবা, মই তাৰ ৰিপ্লাই দিম। আমাক প্ৰথম যেটো এক্সাৰসাইজ আছে, এক্সাৰসাইজত প্ৰথমত আমাক 1 নম্বৰ প্ৰশ্নবিলাক দিছে। 1 নম্বৰ আমাক কৈছে কি যে ফাইন্ড দা প্ৰডাক্ট, ফাইন্ড দা প্ৰডাক্ট অৰ্থাৎ পূৰণফল ওলাব কৈছে। প্ৰডাক্ট মানে হৈছে পূৰণফল। পূৰণফল ওলোৱা একেবাৰে ইজি, আমি 6ত কৰি আহিছো। আকৌ কৰা 5 পূৰণ 2 কিমান হৈ যায় 10 হৈ যায়। 5 2 গুণ 10, গতিকে ইয়াত আছে মাইনাস, ইয়াত আছে প্লাস। ইয়াৰ সন্মুখত একো নাই মানে 5ৰ সন্মুখত একো নাই মানে প্লাস আছে। এটা সংখ্যাৰ আগফালে যদি মাইনাস না থাকে তেনেহলে হেইটো সংখ্যাৰ আগফালে কি আছে প্লাস আছে। ঠিক আছে, গতিকে প্লাস প্লাসৰ পূৰণ কেনেকৈ হয়, যদি প্লাস পূৰণ মাইনাস যদি হয় তেনেহলে মনত ৰাখিবা প্লাস আৰু মাইনাস পূৰণ হলে কি হয় মাইনাস হয়। আকৌ ইফালে যদি মাইনাস থাকে, এইফালে যদি প্লাস থাকে, যদি প্লাস আৰু মাইনাস পূৰণ হয় তথাপি মাইনাস হ'ব। বুজি পালো? আকৌ প্লাস পূৰণ প্লাস যদি থাকে তথাপি কি হ'ব প্লাস হ'ব। প্লাস প্লাস পূৰণ হলে প্লাস হয়। পূৰণৰ ক্ষেত্ৰত কি কৰে ক্ৰম বিনিময় বিধি মানি চলে। ঠিক আছে, অল্টাৰনেট যেটো তোমালোকৰ কি আছে প্ৰপাৰ্টি আছে এটো মানি চলে। সো মই অকমান পিছত তাতে গৈ আছো। তাৰপিছত আকৌ যদি মাইনাস পূৰণ মাইনাস হয় তেনেহলে এইটো হৈ যায় তোমালোকৰ প্লাস। মাইনাস পূৰণ মাইনাস হলেও প্লাস হ'ব। এই চাৰিটা মন্ত্ৰ তোমালোকে মনত ৰাখা, তোমালোকৰ অংক হৈ যাব। ঠিক আছে, এতিয়া চাম। গতিকে 5 2 গুণ 10 পালো। এতিয়া ইয়াত আছে প্লাস, ইয়াত আছে মাইনাস। গতিকে প্লাস মাইনাস পূৰণ হলে কি হয় প্লাস মাইনাস পূৰণ হলে মাইনাস হয়। গতিকে মাইনাস মাইনাস 10 হৈ যাব ইয়াৰ উত্তৰ। 1 নম্বৰটোৰ উত্তৰ হৈ যাব মাইনাস 10। ঠিক আছে, এতিয়া আমি 2 নম্বৰটো কৰি চাম। 2 নম্বৰটো একে ধৰণে কৰা। মই বোৰ্ডখন মুছতে তোমালোকে ট্ৰাই কৰাচোন। 2 নম্বৰটো পাৰা নাই ট্ৰাই কৰাচোন তোমালোকৰ বহিত। পাৰা নাই? এতিয়া চোৱা কেনেকৈ কৰিবা। এই সলিউশন কৰিম আমি। ঠিক আছে, সলিউশন কৰিম। আমাক দিছে -3 * 7 দিছে। গতিকে পূৰণ কৰিম। 3 7 গুণ কিমান হৈ যায় 21 হৈ যায় 21। ইয়াত আছে মাইনাস, ইয়াত আছে প্লাস। গতিকে মাইনাস পূৰণ প্লাস হলে কিমান হৈ যায় মাইনাসে হৈ যায়। গতিকে -21। বুজি পালো? -21। যদি নুবুজা থাকে তোমালোকে এতিয়া কমেন্ট বক্সত জনাওচোন, মই এতিয়া ক্লিয়াৰ কৰি দিও যাতে পিছলৈ গৈ আৰু এইবিলাক প্ৰবলেম নকৰে। কাৰণ এইবিলাক বুজি পালে পিছৰ ম্যাথবিলাক একেবাৰে ইজি হৈ যায়। বুজি পাইছা না? ইমান ধুনীয়াকৈ মই বুজাই দি আছো ক্লাছ 7ৰ, কোনে এনেকৈ দিব নোৱাৰিব। সো গতিকে তোমালোকক এটা অনুৰোধ, ভিডিঅটো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। বাস এইখিনি লাগে গুৰু দক্ষিণা হিচাপে, আৰু একো নালাগে। 2 নম্বৰ লাগি কৰিলো। এতিয়া আমি 3 নম্বৰ চাম। এতিয়া 3 নম্বৰটো দিছে চোৱা একেবাৰে সহজ। 3 নম্বৰটো দিছে -4 * -3। গতিকে আমি সলিউশন কৰি দিছো। 3ৰ সলিউশন এনেকৈ। তো 4 পূৰণ 3 কিমান হৈ যায় 4 3 গুণ 12 হৈ যায়। 12 পালো। ইয়াত আছে মাইনাস, ইয়াত আছে মাইনাস। মাইনাস মাইনাস পূৰণ হলে কি হয় প্লাস হয়। গতিকে +12। গতিকে এইখিনি হৈ গ'ল আমাৰ এনসার। বুজি পাইছা? ইমান সহজ, এটা লাইনতে অংক শেষ। এইটো আমি সলিউশন কৰিম। গতিকে সলিউশন যে 129 দিয়া আছে পূৰণ -1 দিয়া আছে। গতিকে 1 টো হৈছে এডিটিভ প্ৰপাৰ্টিত পৰি যায়। 1 ৰ লগত যি সংখ্যাই পূৰণ কৰা সেইটো সংখ্যাই হয়। গতিকে 1 * 129 129 হৈ যাব। আৰু চিনটো এতিয়া চোৱা, ইয়াতো আছে মাইনাস, ইয়াতো আছে মাইনাস। গতিকে মাইনাস মাইনাস পূৰণ হলে কি হয় মাইনাস পূৰণ হলে আগৰ ভিডিওটোত চোৱা, অলপমান আগত স্কিপ কৰি চোৱা। মাইনাস পূৰণ মাইনাস হলে কি হয় প্লাস হয়। ঠিক আছে, সো +121 হৈ যাব ইয়াৰ উত্তৰটো। বুজি পাইছা? ইয়াৰ উত্তৰ হৈ যাব +129। মাইনাস মাইনাস প্লাস 129 129 পাই যাও 129। ঠিক আছে, 4 নম্বৰটো আমি বুজি পালো, 3 নম্বৰটো বুজি পালো। সববিলাকে বুজি পাই আছো নাই? এতিয়া চোৱা, এতিয়া দিছে আমাক 5 নম্বৰ। 5 নম্বৰটো দিছে কি -12 * 0 * -17 দিয়া আছে। আমি সলিউশন কৰিম।
সো এইটো সলিউশন ডাইরেক্ট শূন্য হৈ যাব তোমালোকে জানানে কিয় শূন্য হ'ব কাৰণ ইয়াত আমি দেখা পাইছো ইয়াত 0 এটা আছে যেতিয়া কোনো পূৰণত আমি শূন্য দেখা পাম তেতিয়া ডাইৰেক্ট একো কৰিব দৰকাৰ নাই ডাইৰেক্ট হেতু আনসাৰ 0 কিয়নো শূন্যৰ লগত যিমানে ডাঙৰ সংখ্যা পূৰণ নকৰা কিয় এটা শূন্য হৈ যাব -17 * 0 0 12 পূৰণ 0 0 ঠিক আছে যিমান সংখ্যা মাইনাসে হক প্লাসে হক যেটো সংখ্যা শূন্যৰ লগত পূৰণ হৈ নাথাকক কিয় এইটো সংখ্যা শূন্য হৈ যায় হলে গতিকে এইটো আনসাৰ হৈ যাব শূন্য ঠিক আছে সাইডত তোমালোকে লিখি দিব পাৰা যে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ হলে তাৰ যোগফল বা পূৰণফল শূন্যই হয় বা নিদিলে হ'ব ডাইৰেক্ট যেহেতু 7 ত পৰা এখিনি লিখিলে হ'ব যে শূন্য দি দিলা হৈ গল এতিয়া 6 নম্বৰটো দিছে সলিউশন দিছে সরি কোশ্চেন দিছে যে 22 - 11 * 10 সো মই সলিউশন লিখিছো এনেদৰে নেক্সট লাইন কৰিম 22 পূৰণ 11 কৰিম প্ৰথমত বা 10 পূৰণ 11 কৰিব পাৰা তোমালোকে একো কথা নাই সো 22 টো ডাঙৰ হৈ আছে নহয় 22 টো মই ডাঙৰটো ৰাখি দিও ইফালে তোমালোকে যিকোনো সংখ্যা পূৰণ কৰিব পাৰা একো কথা নাই পূৰণ 11 পূৰণ 10 প্ৰথমত কৰো 10 11 110 গতিকে 110 ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাসে কি হৈ যায় মাইনাস 110 পালো ঠিক আছে এটা 22 পূৰণ 110 কৰিম গতিকে 110 আছে ইয়াত আৰু 22 কৰিম 2 0 0 2 2 1 গুণ 2 2 1 গুণ 2 2 0 0 2 1 গুণ 2 2 1 গুণ 2 কিমান পালো 0 2 4 2 2 যোগ 4 আৰু 2 গতিকে 2 4 2 0 অর্থাৎ 2420 পালো ইয়াত আছে মাইনাস ইয়াত আছে মাইনাস গতিকে মাইনাস মাইনাস কি প্লাস গতিকে 2420 গতিকে প্লাস পাই যাম আমি ইয়াত উত্তৰটো ঠিক আছে বুজি পাইলো আমি সহজ আছিল জানো একেবাৰে সহজ হয় তে নেক্সট 7 নম্বৰটো এনেকা ধৰণে দিছে আমি কৰিম কি কৈছে যে -13 আৰু 5 -5 * -3 সো গতিকে আমি সলিউশন কৰিম 7 নম্বৰটোৰ সলিউশন 7 নম্বৰৰ গতিকে সৰু সংখ্যা কেইটা আগত আমি পূৰণ কৰিম গতিকে 13 আছে 13 থাকক 5 পূৰণ 3 কৰো 5 3 গুণ 15 আৰু ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে গতিকে মাইনাস মাইনাস কি হৈ যায় এইটো মাইনাস আৰু এইটো মাইনাস প্লাস হৈ যায় গতিকে প্লাস 15 পালো এতিয়া 13 পূৰণ 15 কৰিলে যেটো আহিব হেতু আনসাৰ গতিকে 15 পূৰণ 13 কৰিম 3 5 গুণ 15 15 5 হাত থাকে 1 3 1 গুণ 3 1 4 আকৌ 1 ৰ 5 গুণ 5 1 ৰ 1 গুণ 1 দেখি আন পালো 5 4 আৰু 5 যোগ কৰিলে 9 195 পালো 195 ঠিক আছে 7 নম্বৰটোৰ আনসাৰ আমি 195 পালো 195 পালো এতিয়া 8 নম্বৰটো দি আছে তোমালোকে চোৱা 8 নম্বৰটো কোশ্চেন দিছে -27 * -31 * -2 দিয়া আছে এটো ফাইন্ড দা প্ৰডাক্ট বুলি কৈছে পূৰণফল উলিয়াবলৈ কৈছে এটো সলিউশন কৰিম এইখিনি লিখিম কোশ্চেনটো সলিউশনত আমি দি দিম যে আমি কৰিম সৰু সংখ্যা কেইটা পূৰণ কৰিম তে প্ৰথমত 2 আৰু 31 কৰি দিও গতিকে -27 * 31 পূৰণ 2 কৰিম গতিকে 2 1 গুণ 2 2 দি ইয়াক পূৰণ কৰিম 2 1 গুণ 2 তবে 2 দি 3 পূৰণ কৰিম 2 3 গুণ 6 এতে ইয়াতো আছে মাইনাস ইয়াতো আছে মাইনাস গতিকে মাইনাস মাইনাস পূৰণ হলে কি হয় প্লাস হয় অর্থাৎ প্লাস 62 আমি পাই যাও ঠিক আছে গতিকে এই দুটা কৰিলে আমি প্লাস 62 পাই যাও এতিয়া -27 আৰু 62 পূৰণ কৰিম গতিকে 62 ওপৰত লিখিম ডাঙৰটো কাৰণ -27 ডাঙৰ 62 টো ডাঙৰ 62 টো ডাঙৰ এখানে ওপৰত লিখিম 27 টো দি সৰু এটো তলত লিখিম ঠিক আছে চিনটো আমি পিছত লাগাম পূৰণ কৰিম 7 2 গুণ 14 14 4 হাতত থাকে 1 7 6 গুণ 42 একে 43 ঠিক আছে 443 তাৰপিছত 2 দি কৰিম এতিয়া পূৰণ 2 2 গুণ 4 2 6 গুণ 2 6 গুণ 12 গতিকে 12 কিমান পালো 4 3 আৰু 4 7 2 আৰু 4 আৰু 2 6 আৰু 1 কিমান পালো আমি 1 6 7 4 পালো ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে মাইনাস প্লাস সে কি হৈ যায় মাইনাস প্লাস মাইনাস হৈ যায় অর্থাৎ -1674 আমি 8 নম্বৰটো পালো উত্তৰ এতিয়া একৰ অন্তিমটো প্ৰশ্ন দিছে যে -3 * -1 * -2 * -5 দিয়া আছে ঠিক আছে সো আমি কৰিম সলিউশনটো এনেদৰে কৰিম আমি -3 দিয়া আছে * -1 দিয়া আছে
ইনটু -2 দিয়া আছে ইনটু 5 দিয়া আছে। একৰ 9 নম্বৰ প্ৰশ্নটো এইটো দিছে, গতিকে আমি সলিউশন এইটো উঠাই লৈছো। ঠিক আছে, এতিয়া আমি কৰিম 3 পূৰণ 1 কিমান হৈ যায় 3 হৈ যায়, আৰু ইয়াত আছে মাইনাস, ইয়াত আছে মাইনাস 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 প্লাস 3, আকৌ এইটো পূৰণ আছে, এইটো পূৰণ আমি ইয়াত দিম। আকৌ 2 পূৰণ 5 কিমান হৈ যায় 10 হৈ যায়, ইয়াত মাইনাস ইয়াত প্লাস, যদি মাইনাস প্লাসে -10। ঠিক আছে, এতিয়া 3 পূৰণ 10 3 10 গুণ 30 হৈ যায়, ইয়াত আছে প্লাস ইয়াত আছে মাইনাস, গতিকে প্লাস মাইনাসে মাইনাস -30 পাম আমি 9 নম্বৰটোৰ সমাধান। এতিয়া 2 ৰ 1 নম্বৰৰ বিলাক দিছে কি চোৱা, যে ভেৰিফাই ৱেদাৰ ট্ৰু অৰ ফলছ দি আমাক 2 ৰ 1 নম্বৰ এইটো অংক দিছে। আমাক ক'ব কৈছে ভেৰিফাই কৰিব কৈছে যে সঁচা নে মিছা, ট্ৰু মানে সঁচা, ফলছ মানে মিছা। সো আমি ভেৰিফাই কৰিম মানে প্ৰমাণ কৰিম, চেক কৰি চাম যে এইটো সমান সমান যদি হয় তেনেহ'লে সঁচা, সমান সমান নহ'লে মিছা। সমান সমানৰ এইফালে মান আৰু সমান সমানৰ এইফালৰ মানটো যদি একে হয় তেনেহ'লে আমি কম সঁচা, যদি একে নহয় তেনেহ'লে কম মিছা। সমান সমানৰ এইফালৰটোক কয়, এইটো কয় বাওঁ পক্ষ বুলি কয়, ইংৰাজীত কয় লেফট হেণ্ড সাইড, যেহেতু তোমালোকৰ ইংলিছ মিডিয়াম গতিকে লেফট হেণ্ড সাইডে ক'ব। আৰু সমান সমান এইফালে কি কয় ৰাইট হেণ্ড সাইড বুলি কয়, RHS ৰাইট হেণ্ড সাইড। এইফালে তোমাৰ কি ৰাইট সাইড, মই এইটো হাতেৰে ভাত খাওঁ, আৰু এইটো হৈছে লেফট সাইড, এইটো হাতেৰে আমি বেলেগ কিবা কাম কৰোঁ। ঠিক আছে, কি কাম কৰোঁ তোমালোকে কমেন্ট বক্সত জনাবলৈ দৰকাৰ নাই। ঠিক আছে, কি সকলোৱে জানে আমি এইটো হাত দি কি কাম কৰোঁ, আৰু এইটো হাত দি আমি খোৱা লোৱাৰ কাম কৰোঁ। ঠিক আছে, টকা মানুহক দিওঁ লিওঁ, যিকোনো বস্তু লোৱা, যি আমি ডাঙৰক বা সৰুক আমি যদি কিবা বস্তু দিওঁ তোমালোকে সদায় সোঁ হাত ব্যৱহাৰ কৰিবা, ৰাইট হেণ্ড ব্যৱহাৰ কৰিবা, লেফট হেণ্ডটো ব্যৱহাৰ নকৰিবা। ঠিক আছে, সোঁ হাত ব্যৱহাৰ কৰিলে ভাল, ব্যৱহাৰটো ভাল দেখায়। সো এইফালে ৰাইট হেণ্ড সাইড, সমান সমানৰ এইফালে আছে লেফট হেণ্ড সাইড। গতিকে আমি ভেৰিফাই কৰিব কৈছে ৱেদাৰ ইজ ট্ৰু অৰ ফলছ, মানে ভেৰিফাই কৰা প্ৰমাণ কৰা যে এই সোঁপক্ষ লেফট হেণ্ড সাইডটো আৰু ৰাইট হেণ্ড সাইডটো ইকুৱেল আছে নাই, যদি ইকুৱেল আছে তেনেহ'লে সঁচা, আৰু যদি ইকুৱেল নাই তেনেহ'লে মিছা। ফলছ হ'ব মিছা, সঁচা মানে ট্ৰু। বুজি পাইছো? এতিয়া কৰোঁ, ইয়াত দেখা পাইছো ইয়াতো 27 আছে, ইয়াতো 27 আছে, গতিকে দুটাই সেম আছে, গতিকে আমি 27টো আৰু চেঞ্জ নকৰোঁ, 27 লিখি দিওঁ ইয়াত। ঠিক আছে, সো লিখা ধৰা নাই ইয়াত, অকণ পানী মিক্স হৈ আছে সেইকাৰণে এনেকুৱা হৈছে, গতিকে শিট ইয়াত লিখা ধৰা নাই। গতিকে এতিয়া চাগে লিখা ধৰিব। সো আমাক এইফালে আৰু এইফালেটো সমান কৰিব লাগে। সো এতিয়া লিখা ধৰিব, মই বোৰ্ডটো মুছিলো ভালকে। সো 27 আছে এইফালেও, এইফালে 27 আছে, গতিকে সেইকাৰণে আমি 27টো আৰু সলনি নকৰিলোঁ। ইয়াত আছে -5, ইয়াত আছে +10। সো গতিকে এইটো আমি ইয়াতো 10 আছে, গতিকে 10 আমি কিবাকে পাই যাম, ইয়াতো -5 আছে, ইয়াতো -5 আমি পাই যাম। গতিকে আমি কি কৰোঁ, এইটো যেনেকুৱা আছে তেনেকুৱাই থাকক, -5 প্লাস এইফালে 10 আছে এনেকুৱা। এইফালে ইয়াতো 27 আছে, ইয়াতো 27 আছে, গতিকে আমি এটা 27 এইফালে ৰাখিলে আমি কমন ল'ব পাৰোঁ। গতিকে কমন ল'লে ইয়াৰ পৰা 27টো গুচি গ'লে অকল -5টো থাকে, গতিকে -5টো থাকিলে, আৰু এইফালে প্লাস আছে, গতিকে প্লাসটো আমাক ইয়াত দিব লাগিব। 27টো ইয়ালৈ গুচি আহিছে, গতিকে অকল 10 থাকিছে, গতিকে 10টো ইয়াত থাকিলে। গতিকে এতিয়া চোৱা, যি লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড একে একে আছে, তোমালোকে পূৰণ কৰি চোৱা, ইয়াৰ মান একে ওলাব, ইয়াৰ মানো একে ওলাব। ঠিক আছে, গতিকে এইটো কি প্ৰপাৰ্টি হ'ব, তোমালোকৰ বিতৰণ বিধিত পৰি গৈছে। ঠিক আছে, স্প্লিট হৈ গৈছে, গতিকে লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডটো সমান হৈছে। সো গতিকে আমি লিখিম যে এইটো কাপোৰতে আকৌ মুচিলো, আকৌ লিখা নধৰিব দেই, গতিকে লিখিম যে যিহেতু বা সিন্স, ওপৰত দুটা ফুটা তলত এটা ফুটা মানে সিন্স বুলি কয়। ঠিক আছে, সামিছত কয় যিহেতু লেফট হেণ্ড সাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড সাইড আমি পালোঁ, অৰ্থাৎ যি বাওঁ পক্ষ আৰু সোঁপক্ষটো আমি সমান পালোঁ, গতিকে লিখিম যে therefore মানে অতএব therefore ট্ৰু, TRU। ঠিক আছে, যিহেতু আমি সোঁপক্ষ আৰু বাওঁ পক্ষটো আমি একে পালোঁ, গতিকে এইটো সঁচা হ'ব, ট্ৰু হ'ব। 2 ৰ 1 নম্বৰটো ইমানলৈকে সলিউশন হ'ব। বুজি পাইছা আশা কৰিছোঁ। যদি বুজি পাইছা লাইক কিয় নকৰা, লাইক কৰিবা। বহুতে মোৰ চেনেল চাই লাইক নকৰে, এনেকুৱা কিয় কৰাই, এতিয়া ভিডিঅ'ত গৈ লাইক কৰি আহাচোন।
আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাচোন ছাবস্ক্ৰাইব কৰিলে তোমালোকে ক্লাছ 7ত পোৱা নহয় যেতিয়া ইউটিউবত সাৰ্চ কৰিবা ক্লাছ 7 তোমালোকক যিটো ভিডিও লাগে সেইটো ভিডিও তোমালোকৰ সন্মুখত আহিব মোৰ ভিডিও তোমালোকে চেক কৰিবা যে মোৰ ভিডিও বিলাকৰ আগফালে মোৰ ফটো আছে নাই যিবিলাকৰ আগফালে মোৰ ফটো আছে সেইবিলাক মোৰ ভিডিও হয় আৰু নহলে কিতাপ থাকিব আগফালে সো মোৰ ভিডিওবোৰ দেখিলে তোমালোকে গম পাই যোৱা লিখা ধৰণবোৰ বেলেগে থাকে সো গতিকে মোৰ ভিডিওবোৰ যদি তোমালোকক ভাল লাগে মোৰ ভিডিওবোৰ চাব পাৰা মই A to Z কৰাই দিও গতিকে বহুতে কয় যে আমি অনুশীলনীবোৰ বিচাৰি পোৱাত অসুবিধা হয় এক্সাৰসাইজবোৰ বিচাৰি পোৱাত অসুবিধা হয় কাৰণ মই প্লেলিষ্ট বনাই দিছো মোৰ সি নাম লিখা আছে তলত আপিল ৰহমান তাতে ক্লিক কৰিলে তাতে চুই দিলে তোমালোকে মোবাইলৰ ৰাইট সাইডত চাবা প্লেলিষ্ট বুলি লিখা আছে তাতে ক্লিক কৰিলে তোমালোকে অল সাবজেক্টৰ প্লেলিষ্ট পাই যাবা তাতে ওৱানৰ পিছত এটা সাবজেক্ট আহি থাকিব তাতে গৈ চেক কৰিব পাৰা যি কি নহওক আমি 2ৰ 2 নম্বৰটো এতিয়া সমাধান কৰো এতিয়া 2ৰ 2 নম্বৰটো চাম আমাক ভেৰিফাই কৰিব কৈছে whether true or false সঁচা নে মিছা সেম আমি একে ধৰণে কৰিম এইফালে আৰু এইফালে সমান সমান এইফালে ঠিক আছে নাই সমান সমানৰ এইফালে আৰু এইফালে ঠিক আছে নাই আমি যেতিয়া বস্তু ওজন কৰো দুইফালে আমি পাল্লা পাথৰ যে আছে আমি দুইফালে ওজন সমান কৰো নহয় গতিকে চাও আমি সমান আছে নাই সমান থাকিলে সমান বুলি কম অসমান থাকিলে অসমান বুলি কৈ ফলস বুলি কৈ দিম ঠিক আছে গতিকে এইফালে আছে 25 ইয়াতো আছে 25 গতিকে 25 আমি হে বিতৰণ বিধি আমি যদি এইটো লগত এইটো পূৰণ কৰো এইটো অসমান হ'ব কিয়নো ইয়াত 25 আছে ইয়াত 16 ইয়াত 24 25 16 24 কিন্তু ইয়াত তোমালোকে কৰিছা মই কৰাই দিও সলিউশনটো কৰাই দিও কেনেকৈ হ'ব এটা দেখিলে গম পোৱা যায় এইটো ফলস হ'ব তথাপি তোমালোকে সলিউশনটো কেনেকৈ কৰিবা তোমালোকে চোৱা তোমালোকে কি কৰিবা -25 পূৰণ বিতৰণ হ'ব গতিকে প্ৰথম এইটো দি 16 পূৰণ হ'ব গতিকে -16 প্ৰথম পূৰণ হ'ব আমি এইটো তো ব্ৰেকেট দিম মাইনাস থাকিলে ব্ৰেকেট দিলে ভাল দেখা যায় ইয়াত এটা সমান সমান আহিব ইয়াতো সমান সমান আহিব এই কাৰণে মই এটা তীৰ চিহ্ন দি দিম তাতে -25 এই প্লাস থাকিব গতিকে প্লাসটো আহিব আকৌ এই -25 ইনটু এই -24 ৰ লগত হ'ব বিতৰণ হৈ যাব যে ঠিক আছে বুজি পালো এইখিনি হৈ গল সমান সমানটো আছে সমান সমান দিম এতিয়া ইয়াত চাও তোমালোকে -25 পূৰণ -16 পূৰণ -24 আছে ঠিক আছে -24 আছে এইটো -24 ঠিক আছে মই আৰু ভালকৈ লিখি দিম নহলে তোমালোকে আকৌ কমেন্ট কৰি থাকিব স্যাৰ লাষ্টটো বুজা নাই -24 তোমালোকে এতিয়া চোৱা ইয়াত -25 আছে ইয়াতো -25 আছে ইয়াত -16 আছে ইয়াতো -16 আছে ইয়াত এটা -24 আছে 4 আছে ইয়াতো -24 আছে কিন্তু ইয়াত চোৱা যে -25 ইয়াত এটা এক্সট্ৰা আছে ঠিক আছে ইয়াত -25 এটা এক্সট্ৰা আছে গতিকে -25 ইয়াত দুটা আছে ইয়াত এটা আছে সো গতিকে এই কাৰণে এটো কি হৈ যাব নট ইজ ইকুয়াল টু হৈ যাব ঠিক আছে সমান সমান নহয় সো গতিকে আমি সমান সমানৰ ওপৰত আমি কাটি দিব পাৰো নট ইজ ইকুয়াল টু দিব পাৰো ঠিক আছে নট ইজ ইকুয়াল টু যেহেতু বা সিন্স লেফট হ্যান্ড সাইড নট ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড অতএব বা এটু ইংরেজি কয় therefore false 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 এইখিনি হৈ গল আমাৰ উত্তৰটো বুজি পাইছা না নাই তোমালোকে মই ইমান কলমৰ কালি খৰচ কৰি এটো চাও এটা কলমৰ কালি কিমান পৰে 65 টকা পৰে মই এটা ভিডিও বনালে 65 টকাকে খৰচ হয় গতিকে তোমালোকে লাইক কৰিলেহে মই টকা পাম গতিকে লাইক কিয় নকৰা লাইকটো কৰিবা টকা নাপালে মোৰ ওচৰত টকা কৰ পৰা আহিব টকা নাথাকিলে মই তোমালোকৰ কাৰণে কেনেকৈ ইমান ধুনীয়া ভিডিও বনাব পাৰিম গতিকে লাইক কৰিবা লাইক কৰিলে টকা আহে আৰু কালি তেতিয়া কিনিব পাৰিম তেতিয়া ধুনীয়াকৈ পঢ়াব পাৰিম তোমালোকে আগত দেখিছা মই নিচত মই বহিত কৰাইছিলো এতিয়া মই আপগ্ৰেড কৰিলো এতিয়া বোৰ্ডত কৰাইছো বহুতে কৈ আছে স্যাৰ বোৰ্ডত কৰাক আমাক বুজি পোৱাত অসুবিধা হয় কাৰণ মই বোৰ্ড লৈ আহিছো যাতে তোমালোকে ভালকৈ পঢ়িব পাৰা ফ্ৰী অফ কষ্টত কাৰণ অসমৰ যি কেইটা ল'ৰা ছোৱালী আছে মই বিচাৰো সকলোৱে মেথছত পঢ়া শুনাত ভাল হওক হেইটোই মই কামনা কৰো সকলোকে মই আশীৰ্বাদ জ্ঞাপনটো নহয় কি কম এটো যে সকলোকে মই আশীৰ্বাদ দি থাকো সদায় তোমালোকে নিবিচাৰিলেও মই সদায় দি থাকো যে তোমালোকে আগুৱাই যোৱা ভালকৈ পঢ়া শুনা কৰি ডক্টৰ ইঞ্জিনিয়াৰ মাস্টাৰ বা ইউটিউবাৰ যিয়ে নহওক তোমালোকৰ ইচ্ছা থাকে হেইটোৱে হোৱা ঠিক আছে তোমালোকে ভাল এটা দপ্তৰত গৈ কাম কৰা অফিচাৰ হোৱা ডিসি হোৱা মুঠতে ভাল উচ্চ পদস্থত থাকিলে হল যেহেতু যাতে সমাজত মানুহ ভাল বুলি কয় গতে পঢ়া শুনাটো কৰিলেহে সমাজত মানুহে ভাল বুলি কয় কিয়নো পঢ়া শুনা কৰিলেহে আমি সুন্দৰ ব্যৱহাৰটো কাক কয় এইটো আমি জানিব পাৰি তাৰ বিষয়ে
গতিকে পঢ়িবা ভালকৈ দেই আৰু ডাঙৰক সদায় সন্মান কৰিবা আৰু মই দেখা পাইছোঁ তোমালোকৰ এইটো গ্ৰুপত কি কৰে যে ল'ৰা ছোৱালীবিলাকে পূৰা মাৰ ৰিপিট কৰি থাকে ইয়াক মাৰিছে ইয়াক মাৰিছে গতিকে তেনেকুৱা নকৰিবা কিয়নো তেনেকুৱা কৰিলে নিজৰ মা দেউতাকৰ মনত আঘাত পৰে আৰু মানুহো ভাল বুলি নকয় গতিকে নিজৰ ব্যৱহাৰ পাতিটো ঠিক ৰাখিবা যি কি নহওক এইটো হ'ল 2 নম্বৰটো আমি এইটো কৰিলোঁ এতিয়া 2 3 নম্বৰটো আমাক সেম ধৰণে ভেৰিফাই কৰিব দিছে কিন্তু অকমান আমাক উক্তি দি দিছে যে এই এ বি ঠাইত আমাক কিছুমান মান দিছে এইবিলাক মান বহাই আমাক চেক কৰিব লাগে যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো সমান হয় নে নহয় গতিকে আমি সলিউশন কৰিম সলিউশন যে a minus b is equal to a plus b কৈছে গতিকে এই ঠাইত কিমান বহাব কৈছে -75 গতিকে আমি বহাম এই ঠাইত -75 বহাম আৰু মাইনাস ইয়াত মাইনাস বি ঠাইত কি বহাব কৈছে বি ঠাইত -20 বহাব কৈছে তোমালোকে ইয়াত চোৱা ভিতৰত এটা মাইনাস আছে হেতু মাইনাস থাকিব অকল বি ঠাইতহে -20 বহাব কৈছে গতিকে বি ঠাইত আমি -20 বহাই দিম ঠিক আছে বি ঠাইত অকল -20 টো আহিব গতিকে দুটা ব্ৰেকেট হল আমি এইটো সেকেন্ড ব্ৰেকেট দিব পাৰো গতিকে এইটো কোন মাইনাস এইটো মাইনাস হৈছে ইয়াৰ গতিকে -b বুলি যে ইয়াত মাইনাস আছে অনলি 20 লিখিবা তেনেকুৱা কথা নাই অকল মাইনাস টো সেপাৰেট কে আহিব এই b ৰ মানটো হৈছে -20 গতিকে সেই কাৰণে b ঠাইত আমি -20 বহাই দিলো বুজি পাইছে একো প্ৰবলেম নাই ইজ ইকুৱেল টু a ঠাইত কিমান -75 আৰু প্লাস b ঠাইত কিমান b ঠাইত হৈছে -20 বুজি পালো নো প্ৰবলেম এতিয়া -75 আছে -75 থাকিলে এইটো মাইনাস গতিকে আগত ব্ৰেকেটৰ কাম আগত ভিতৰৰ কাম কৰো এইটো মাইনাস কি হৈ যায় প্লাস হৈ যায় গতিকে মাইনাস হ'ব মাইনাস প্লাস হৈ যাব +20 ইজ ইকুৱেল টু -75 আছে -75 থাকিলে ইয়াত প্লাস আৰু মাইনাসটো পূৰণ হৈ আছে গতিকে প্লাস আৰু মাইনাস কিমান হৈ যায় প্লাস মাইনাসে -20 হৈ যায় বুজি পালো এতিয়া চোৱা -75 প্লাস মাইনাস কিমান আছে -20 ঠিক আছে ইজ ইকুৱেল টু -75 -20 গতিকে এইফাল আৰু এইফালটো মিলিছে হেৰে এইটো মিলিছে গতিকে কি লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু রাইট হ্যান্ড সাইড গতিকে যে যেহেতু লেফট বা এইটো সলিউশনে কৰি দিব পাৰা যে মাইনাস কিমান হ'ব -95 হৈ যাব এইটো -95 হ'ব এইফালে -95 হৈ যাব কৰিব পাৰা সলিউশন বা নকৰিলে ইয়ালৈ কি কৰিলে হৈ যাব যেহেতু লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু রাইট হ্যান্ড সাইড গতিকে লিখিম অতএব টুৰু লিখিম টুৰু TRUE বুজি পাইছা ইমানখিনি লিখিলে আমাৰ আনসাৰ হৈ গ'ল এতিয়া চোৱা 3ৰ 1 নম্বৰ প্ৰশ্নবিলাক কি কৈছে যে product of any two integer is -33 মানে product অৰ্থাৎ দুটা সংখ্যাৰ product of any two integers মানে দুটা ইন্টিজাৰৰ পূৰণফলটো কিমান কৈছে -33 বুলি কৈছে ঠিক আছে -33 বুলি কৈছে দুটা ইন্টিজাৰৰ পূৰণফল গতিকে যিকোনো দুটা ইন্টিজাৰ হ'ব পাৰে অখণ্ড সংখ্যা হ'ব পাৰে -2 -4 5 6 7 যিকোনো এটা হ'ব পাৰে গতিকে আমি মান নাজানিলে আমি x আৰু y বুলি ধৰিলো যে ধৰা হ'ল গতিকে এই x আৰু y দুটা পূৰণ কৰিলে আমি -33 পাম বুলি আমাক কৈছে কোশ্চেনত ইমান দিন লৈকে ঠিক আছে তাৰপিছত কৈছে যে if one of them is 11 মানে কৈছে যে এই দুটাৰ ভিতৰত এটাৰ মান হৈছে 11 বুলি কৈছে গতিকে y নহলে x ৰ মান আমি 11 মানি লওঁ গতিকে y ৰ মানটো আমি 11 মানি লওঁ কৈছে যে এটা অখণ্ড সংখ্যাৰ মান 11 বুলি কৈছে এটা কৈছে হোৱাট ইজ দা আদাৰ নাম্বাৰ অৰ্থাৎ যে আনটো সংখ্যা আছে x এইটোৰ মান কিমান আমাক এইটো উলাবলৈ কৈছে সো আমি দেখা পাইছো যদি 10 পূৰণ 11 কৰিলে কি হয় 3 10 11 পূৰণ 11 কৰিলে 33 হৈ যায় 3 11 33 গতিকে 3 যদি ইয়াত হয় 3 পূৰণ 11 33 হৈ যায় গতিকে আমি মাইনাস যদি 3 কৰি দিও আমি এনসারটো পাই যাও গতিকে আমি এইটো মুখে মুখেহে কৰিলো ম্যাথমেটিক্সত কৰিম কেনেকৈ চোৱা এতিয়া সলিউশন লিখিম এতিয়া যে লেট এই x টো আমি নাজানো নহয় x ধৰি লৈছো নহয় এইকাৰণে আমি লেট বুলি লম লেট মানে ধৰা হ'ল x * 11 = -3 প্ৰশ্ন মতে ঠিক আছে লেট x বা লেট x = any integer ঠিক আছে তাৰপিছত according to question মানে প্ৰশ্ন মতে কি কৈছে যে আমি আদাৰ সংখ্যাটো আৰু 11 পূৰণ কৰিলে আমি -33 পাম যে product of any two digit is -33 মানে এইটো কৈছে যে দুইটা ডিজিটৰ অখণ্ড সংখ্যা পূৰণফল -33 বুলি কৈছে তাৰে এটা 11 আনটো কিমান x আমি ধৰি লৈছো আনটো
যে x ইজ ইকুৱেল টু এনি ইন্টিজাৰ গতিকে x ৰ মান ওলালে হৈ গ'ল গতিকে x ইজ ইকুৱেল টু ইফালে -33 আছে এই পূৰণ হৈ আছে আমি -11 টো পূৰণ হৈ আছে আমি কি কৰিম পূৰণটো সমান সমানৰ এইফালে গ'লে হৰণ হয় মনত ৰাখিবা পূৰণটো সমান সমানৰ এইফালে গ'লে হৰণ হয় আৰু যদি ইয়াত ভাগ হৈ থাকিলে হয় সমান সমানৰ এইফালে গ'লে কি হয় ভাগ হ'লে পূৰণ হয় উল্টা হয় গতিকে পূৰণ হৈ আছে কি হ'ব ভাগ হ'ব গতিকে ভাগ 11 ঠিক আছে পাই গলো 11 টো কত পৰা আহিব তোমালোকে না ভাবিবা এইটো 11 যি আছিল পূৰণ 11 হৈ আছে না ইয়াত এই ভাগ হৈ গ'ল পূৰণটো সমান সমানৰ এইফালে একো না আছিল সমান সমানৰ এইফালে আনিলো এই কাৰণে ভাগ হৈ গ'ল এতিয়া x = -33 আছে ভাগ আছে ভাগ কৰিলে আমি কটাকটি কৰিব নোৱাৰিম তো তোমালোকে এনেকৈ কৰিব পাৰা 11 ভাগ 33 হৈ আছে গতিকে তিনিবাৰ যাব এনেকৈ কৰিব পাৰা এনেকৈ কৰিলে হৈ যাব কিন্তু মই তোমাক বেলেগ নিয়মত কৰাই দিম কিয়নো তোমালোকে এইটো নিয়ম শিকিলে তো তোমালোকৰ সাৰে ভাল পাব যে বাপৰে ইমান ভালকে পঢ়া তুমি তাৰপিছত ক্লাস 8 9 10 ত তাৰপিছত যদি পিছলৈ আৰু ম্যাথ কৰা তোমালোকৰ কামত আহিব 9 10 8 9 10 সব বিলাকতে কামত আহিব এইটো ট্ৰিক্স ঠিক আছে কাৰণ এইটো আমি 5 6 ৰ কাৰণে এইটো ঠিক আছে ভাগ কৰাটো কাৰণ এইটো টাইম লাগিব কিন্তু এইটো টাইম লাগিব কেনেকৈ চোৱা -33 আছে যদি তোমালোকৰ কিতাপতো এইটো নিয়ম দি কৰাই দিও আছে এই কাৰণে মই এইটো নিয়ম দিয়ে কৰাই দি আছো ঠিক আছে ভাগ আছে যদি কিতাপত যেটো নিয়ম থাকিব সেইটো নিয়মে ফলো কৰিব লাগিব সেইটো নিয়মতে নাম্বাৰ বেছিকে পোৱা যায় সো যেটো নিয়ম তোমালোকে ভাল পোৱা সেইটো কৰিব পাৰা ডাইৰেক্ট ভাগ কৰিব পাৰা বা মই যেটো নিয়ম দেখাই দিও হেনেকে কৰা কিয়নো মই আগতো যোৱা 5 বছৰৰ পৰা মই পঢ়াই আছো তোমালোকক মই যেটো নিয়ম দি কৰাই আছো সকলে ভাল পাইছে আৰু সকলে গণিতত 45 ৰ ভিতৰত 50 পায় 25 নম্বৰ পৰীক্ষা হলে 25 পায় ঠিক আছে ফুল নম্বৰ পায় বহুতে কমেন্ট কৰে মোক সো গতিকে মোৰ নিয়মটো শিকি লোৱা ম্যাথছত এক্সপার্ট হৈ যাবা ঠিক আছে -33 ভাগ গতিকে ভাগটো কি কৰি আমি পূৰণ কৰি দিম পূৰণ কৰিলে ওলটি যায় সংখ্যা যিকোনো একটা সংখ্যাৰ তলত একো নাই মানে 1 থাকে ঠিক আছে এই কাৰণে আমি ভাগটোক আমি পূৰণ কৰি দিম পূৰণ কৰিলে এই 1 টো ওপৰত আহিব আৰু এই 11 টো তলত আহিব এই 11 টো তলত আহিলে ঠিক আছে বুজি পালো আমি এতিয়া কটাকটি কৰিম 11 1 গুণ 11 3 11 33 ঠিক আছে গতিকে x ৰ মান কিমান পালো x = 3 পালো ইনটু 1/1 গতিকে 1 পালো এইটো 1 আছে 1 গতিকে তলত 1 আছে 1 লিখিব দৰকাৰ নাই কিয়নো সংখ্যাৰ তলত 1 থাকে এনেকৈ লিখিলে হ'ব কিন্তু লিখিব দৰকাৰ নাই কাৰণ সংখ্যাৰ তলত 1 থাকে ঠিক আছে এইটো কিন্তু চোৱা মাইনাস হৈ আছে ইয়াত ঠিক আছে গতিকে মাইনাসটো ইয়াত গৈ যোগ হ'ব গতিকে -3 টো হৈ যাব গতিকে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাস কিমান আছে মাইনাস হৈ যায় 3 পূৰণ 1 3 হৈ যায় অৰ্থাৎ 3 পূৰণ 1 3 মাইনাস প্লাসে মাইনাস গতিকে -3 পালো আমি x ৰ মান গতিকে এইখিনি হৈ গ'ল আমাৰ आंसर বুজি পাইছা বা লাষ্টত তোমালোকে এইটো কথা লিখিব পাৰিবা যে therefore অতএব other number is oth here other number is -3 এইখিনি কৰিলে সুন্দৰকৈ ধুনীয়াকৈ উত্তৰ হৈ গ'ল আন্ডাৰস্টুড বুজি পাইছা এইখিনি উঠাই লোৱা এতিয়া 3 ৰ 2 নম্বৰটো দিছে কি চোৱা তোমালোকে 3 ৰ 2 product of any two integer is 51 ঠিক আছে আগৰটো দিছিলে -33 এইবাৰটো দিছে 51 বুলি দিছে অৰ্থাৎ product অৰ্থাৎ পূৰণফল কৈছে দুটা ইন্টিজাৰৰ গতিকে x আৰু y দুটা ইন্টিজাৰৰ পূৰণফল কিমান বুলি কৈছে 51 বুলি কৈছে 150 বুলি কৈছে এতিয়া কৈছে if one of them is -1 তাৰে যিকোনো এটা হৈছে -1 আমি আগৰবাৰ y সলনি আমি 11 বহাই দিছিলো গতিকে এইবাৰ আমি x ৰ মানটো আমি -1 বুলি ধৰি লওঁ তোমালোকে y ৰ মানো -1 ধৰিলেও आंसर আহিব -1 টো x ৰ মান আমি ধৰি ললো এতিয়া কৈছে what is the other number গতিকে আনটো সংখ্যা কি অৰ্থাৎ y ৰ মানটো কিমান এটো ওলাবলৈ কৈছে গতিকে কেনেকৈ ওলাম আমি y টো এইফালে ৰাখি দিম আৰু 51 টো এইফালে যাব ইফালে কি -1 আছে গতিকে -1 টো কি পূৰণ হৈ আছে পূৰণ হলে কি হ'ব ইফালে গলে কি হ'ব হৰণ হ'ব হৰণ -1 হৰণ -1 হৈ গ'ল ঠিক আছে গতিকে y ৰ মানটো লাগে কি কৰিম 51 হৰণ হৈ আছে হৰণটো পূৰণ কৰি দিম পূৰণ হলে কি হ'ব পূৰণ হলে ইয়াত তলত একো নাই মানে 1 আছে 1 টো যাব ওপৰত আৰু এই 1 টো আহিব -1 টো আহিব তলত বুজি পালো আমি এতিয়া কটাকটি কৰিম একৰ লগত যি কোনো নকৰা কিয় মাল্টিপ্লিকেটিভ হয় যি মই এইটো উচ্চাৰণ কৰিব নোৱাৰো ঠিক আছে মাল্টিপ্লিকেশনৰ হয় গতিকে 1 ৰ লগত এটা কথা মনত ৰাখিবা মুঠতে ইমান ফৰ্মুলা জানাৰ দৰকাৰ নাই নহলে মাথা ঘূৰাই যাব যে 1 ৰ লগত যি কোনো সংখ্যা পূৰণ কৰিলে সেইটোৱে সংখ্যা হয় অকল মাইনাস থাকিলে মাইনাস হ'ব প্লাস থাকিলে প্লাস হ'ব গতিকে 51 ৰ লগত 1 পূৰণ কৰিলে কিমান হৈ যায়
51 হৈ যায় কিন্তু কথাটো হ'ল ইয়াত প্লাস ইয়াত মাইনাস তোমালোকে চোৱা মাইনাস আৰু ইয়াত প্লাস মাইনাস প্লাসে কিমান হৈ যায় মাইনাস হৈ যায় আকৌ মাইনাস আৰু প্লাস কিমান হৈ যাব মই লাইনটো আকৌ পঢ়াই দিম 1 1 ইয়াত আছে একো নাই মানে প্লাস আছে ইয়াত প্লাস আছে তো এইটো মাইনাস ইয়াত প্লাস গতি তলে ওপৰত কি মাইনাস প্লাস একে কথা হ'ব তে প্লাস মাইনাসে -1 হৈ যাব গতিকে এইটো প্লাস 51 ইয়াত মাইনাস 1 হৈ আছে গতি 1 পূৰণ 51 কিমান হৈ যায় 1 ৰ লগত যি সংখ্যা পূৰণ কৰা সেইটো সংখ্যা 51 হয় ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে -11 কি সরি -51 গতিকে y এর মান আমি কিমান পালো -51 ঠিক আছে অর্থাৎ যে আন্তঃ সংখ্যা কইছে আন্তঃ সংখ্যার মান হৈছে -51 গতিকে আমি সলিউশনটো এনেদৰে কৰিম সলিউশন যে let কি ধৰিছো আমি y ধৰিছো যে let y is equal to any integer ঠিক আছে and according to question a by q comma অর্থাৎ প্রশ্নমতে আমাকে এটু কইছে যে দুটা সংখ্যা পূরণফল -51 তারে এটা হইছে -1 আন্তঃ সংখ্যা এটু আন্তঃ সংখ্যা আমি ধৰি লৈছো বা any integer নিদি তোমালোকে y is equal to other number দিব পাৰা other number ঠিক আছে other number আগৰটো যি 3 ৰ 1 নম্বৰটো কৰাইছো x ৰ ঠাইত মই দিছো any integer দিলে হ'ব বা x ৰ ঠাইত যে x is equal to other number যদি মই দিছিলো any integer ঠিক আছে মই আগৰটোত 3 ৰ 1 নম্বৰটো দিছিলো 3 ৰ 1 নম্বৰটো ধৰা হল লেটত দিছিলো মই x is equal to any integer তোমালোকে x is equal to other number দিব পাৰা other number ঠিক আছে আধাৰ নম্বৰ দিলে রাইট any integer বুলি কলা রাইট হৈ যাব ঠিক আছে আধাৰ নম্বৰ কৰিলে বেছি ফুলফিল হ'ব কিয়নো আধাৰ নম্বৰটো কৈছি যে 3 ৰ 1ত তোমালোকে x ৰ ঠাইত যি মই কৈছো any integer তোমালোকে তাৰ সলনি আধাৰ নম্বৰটো লিখি লবা ইয়াত জনে কৈছো y is equal to other number তাত x is equal to other number লিখি দিবা বেস্ট মুঠত তোমালোকক ধৰণবোৰ শিকাই আছো মুঠতে শিকি লোৱা এইবিলাক এনেকৈ অংক কৰিব পাৰো একো মুখস্থ কৰিব দৰকাৰ নাই বাস ওতিকে লিখিম যে therefore অতএব other number is আগৰটোৰ দৰে কিমান -51 এইখিনি পালো আমি উত্তৰ ঠিক আছে 3 ৰ দুইটো সমাধান কৰিলো এতিয়া নেক্সটটো কৰো এতিয়া 3 নম্বৰৰ 3টো কি কৈছে যে what is the value of -1 into a for any integer a যে এর মান যদি যি কোনো সংখ্যা হয় তেনে হলে কি হ'ব -1 into a এর ভ্যালুটো মানে কোশ্চেনটো মই ইয়াত সাইডত বুজাই দিও সলিউশনটো আমি ইয়াত কৰিম ঠিক আছে আমাক কৈছে যে what is the value of -1 into a যত a হৈছে any integer এর মান আমি যি কোনো লব পাৰি ধৰি লোৱা এর মান মই -1 লৈছো 0 লৈছো আৰু এবাৰ 2 এবাৰ প্লাস ধৰি লও ঠিক আছে মই 1 নলৈ 2 লও যেহেতু 1 ইয়াত আছে 1 দিগদাৰ কৰিব পাৰে গতিকে আমি 2 লৈ লও -2 0 2 -1 1 এবিলাক এনি ইন্টিজাৰ যি কোনো অখণ্ড সংখ্যা হ'ব পাৰে তো আমি ইয়াত বহাই দি চেক কৰি চাও গতিকে আমি -1 আছে ইয়াত ইনটু এর মানে এবাৰ আমি -2 ধৰি লও গতিকে কিমান হৈ যায় মাইনাস প্লাস হৈ যায় 1 ৰ 2 গুণ 2 হৈ যায় অৰ্থাৎ আমি যদি এর মান যদি আমি -2 লও -2 যদি লও আমি প্লাসত आंसर পাই যাও ঠিক আছে আকৌ 0 ধৰি লও এবাৰ যে এর মান আমি 0 ধৰি লও কৰি চাও যে -1 ইনটু 0 কৰিলে কিমান পাই যাও আমি -1 ইনটু 0 0 পাই যাও ঠিক আছে তাৰ পিছত আমি ধৰি লও 2 কৰি লও 2 যদি কৰি লও গতিকে 2 এর মান আমি 2 ধৰি লও প্লাস মাইনাস এবাৰ -2 ধৰিছো এবাৰ প্লাস 2 ধৰো is equal to +2 সো গতিকে আমাক কি দি আছে -1 ইনটু এর মান আমি +2 ধৰি ললো গতিকে +2 আৰু দিব দৰকাৰ নাই +2 আগফালে গতিকে 2 কিমান হৈ যায় 1 পূৰণ 2 2 1 গুণ 2 হৈ যায় ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে -2 পাই গলো অর্থাৎ আমি যদি এর মান যদি প্লাসত ধৰো আমি পাই যাও মাইনাস এর মান যদি আমি মাইনাস ধৰো আমি आंसरটো পাই যাও প্লাসত ঠিক আছে আৰু যদি আমি 0 যদি ধৰো 0 পাই যাও গতিকে 0 পালে 0 এর মান যদি আমি 0 ধৰো 0 পাও কাৰণ 0টো কি এডিটিভ হয় এডিটিভ যেটো আছে প্ৰপাৰ্টিৰ কাৰণে যি মাল্টিপ্লিকেশন আছে মই মাল্টিপ্লিকেশনটো উচ্চাৰণ কৰিব পৰা নাই নাজানো কিয় মাল্টিপ্লিকেশন যে আছে মাল্টিপ্লিকেশন মানে হৈছে পূৰণফল যে পূৰণফলৰ ক্ষেত্ৰত 0টো যাৰে লগত পূৰণ কৰা এটো 0 হৈ যায় গতিকে এইটোলে আমাৰ মাথা মাৰিলে আপোনাৰ এইটো হৈছে
আইডেন্টিটি যেহেতু এইটো অভেদ ঠিক আছে গতিকে মেইন আমাৰ ফ'কাছ কৰিব লাগিব ইয়াত যে আমি -2 ল'লে আমি এনসাৰ পাম +2 আকৌ এৰ মান যদি আমি প্লাছত লওঁ আমি এনসাৰ পাম মাইনাছত অৰ্থাৎ ইয়াত কি দিছে এৰ মান যেহেতু কি দিছে প্লাস দিছে গতিকে আনসারটো কি পাম আমি মাইনাস পাম কিয়নো এইটো প্লাস আৰু এইটো মাইনাস পূৰণ হৈ থাকিলে কি হ'ব মাইনাস হ'ব গতিকে আমি কৰিম সলিউশন যে 1 * a কিমান পাম 1 * a হলে কি হয় a হৈ যায় ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতিকে মাইনাস প্লাস মাইনাস গতিকে -a পাই যাম আমি ইয়াৰ এনসাৰ বুজি পাইছা যদি আমি ধনাত্মক ধৰো আমি যদি প্লাস ধৰো আমি মাইনাসত আনসার পাম যেহেতু এর মান প্লাসত আছে মাইনাসত আনসার পালো আকৌ মাইনাস ধৰিলে আমি প্লাসত আনসার পাম মানে সাইনটো উলটি যায় গতিকে যেহেতু ইয়াত মাইনাসৰ লগত আছে গতিকে সাইনটো উলটি প্লাস হ'ব বাস দ্যাটস ইট ঠিক আছে যেহেতু এইটো দিছে পূৰণ কৰিলে আমি কি পাম -a পাই যাওঁ এইখিনি আনসাৰ সাইডত তোমালোকে এইটো ৰাফ ওয়ার্কটো তোমালোকে পৰীক্ষাটো তোমালোকে লিখিব পাৰা একো কথা নাই ঠিক আছে this is the main point if you do some like that some মানে অংক if you do some like that you will get free and 100% full number okay because these are the main technique to use to formulate your mathematics आपको हिंदी आता है क्या हिंदी आता है इंग्लिश आता है তোমালোকে হিন্দি ইংলিশ বুজি পোৱা নাই যেহেতু যা এনে মজা কৰি আছো যেহেতু বহুত পঢ়িলো না অকমান পেৰেণ্টক অকমান কি দি আছো ৰিল্যাক্স দি আছো তোমালোকে হিন্দি বুজি পোৱা ইংৰাজী বুজি পোৱা মই যে ক'লো আগত দিস ইজ দ্য ভেৰি ইজি সাম মানে কি মানে এইটো বহুত সহজ অংক গতিকে ইংৰাজী ক'বলৈ ট্ৰাই কৰিবা যে কি নহওক আমি নেক্সট 3 নম্বৰটো চাগে শেষ পালে এতিয়া আমি 4 নম্বৰৰ বিলাক কৰিম এতিয়া আমি পঢ়িম তোমালোকৰ এক্সাৰসাইজৰ এতিয়া আমি পঢ়িম এক্সাৰসাইজ 1.2 ৰ 4 নম্বৰ প্ৰশ্নটো যিবিলাক দি আছে সম্পূৰ্ণখিনি সমাধান কৰিম সো 4 নম্বৰৰ বিলাক কি কৈছে যে ফাইন্ড দা প্ৰডাক্ট এপ্লাইং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি আমাক পূৰণফল উলিয়াবলৈ কৈছে 4 ৰ 1 নম্বৰটো এইটো দিছে আৰু আছে গতিকে 1 নম্বৰটো কৰিম প্ৰথমত সেইকাৰণে 1 নম্বৰটো উঠাই দিছো আমাক কৈছে যে প্ৰডাক্ট ওলাব কৈছে পূৰণফল ওলাবলৈ কৈছে এপ্লাইং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি অৰ্থাৎ প্ৰপাৰ্টি কিছুমান এপ্ৰোপ্ৰিয়েট এপ্লাই কৰি আমাক এইটো সমাধান কৰিব লাগিব গতিকে তিনিটা প্ৰপাৰ্টি আমাৰ আছে অৰ্থাৎ প্ৰপাৰ্টি মানে ধৰ্ম কি ধৰ্ম আছে এটা হৈছে কমিউটেটিভ প্ৰপাৰ্টি অৰ্থাৎ এইটো অসমীয়াত কয় ক্ৰম বিনিময় ধৰ্ম অৰ্থাৎ ক্ৰম বিনিময় কৰি দিব লাগে 2 নম্বৰ আছে এছ'চিয়েটিভ প্ৰপাৰ্টি অৰ্থাৎ এছ'চিয়েটিভ মানে কি সহযোগ বিধি আৰু 3 নম্বৰ আছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি অৰ্থাৎ এটো কয় বিতৰণ বিধি বুলি কয় ঠিক আছে সো তিনিটা প্ৰপাৰ্টিৰ বিষয়ে আমি শিকিম তাৰ পিছত অংক কেইটা কৰিম সো মই অংক কেইটা কৰি দিওতে তোমালোকক প্ৰপাৰ্টি বিষয়ে কৈ দিও যাতে তোমালোকে 100% ভালকে বুজি পোৱা সো ফাৰ্স্ট আমি কমিউটেটিভ প্ৰপাৰ্টি দি আমি এইটো অংক কৰো যিকোনো এটা দি কৰিলে হৈ যাব গতিকে এইটো সহজ এইটো দি কৰো ঠিক আছে গতিকে কমিউটেটিভ প্ৰপাৰ্টি তোমালোকে চাই লোৱা এইটো প্ৰপাৰ্টি কি হয় যদি আমাৰ a * b * c কৰো তাহলে আমি যেটো মান পাম ধৰিলে আমি 5 পালো আকৌ আমি যদি কমিউটেটিভ মানে এই ইয়াত যি এইটো 1 নম্বৰ পদত আছে এইটো 2 নম্বৰ পদত আছে এইটো 3 নম্বৰ পদত আছে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ পদত আছে ঠিক আছে গতিকে আমি যদি উল্টা পাল্টা কৰি দিও অৰ্থাৎ আমি a টো নলিখি আমি b টো আগত লিখো আৰু c টো আগত লিখো ইয়াত লিখো আৰু a টো ইয়াত লিখো উল্টা পাল্টা কৰি দিলো কাৰণ a টো আগত আছিল 1 ত এতিয়া a টো গুছি গৈছে 3 নম্বৰত c টো আগত আছিল 3 নম্বৰত c টো এতিয়া আহিছে 2 নম্বৰত b টো আহিছে 2 নম্বৰত আছিল আগত a টো আহিছে 1 নম্বৰত তথাপি যদি কৰি আমি এই 5 এ পাও অৰ্থাৎ আমি ইয়াৰ ক্ৰমটো উল্টা পাল্টা কৰি দিও যদি আমি মানটো যদি একে পাও তাকে কয় কমিউটেটিভ প্ৰপাৰ্টি আমি কৰি চেক কৰি চাও হয় নে নহয় আমি যদি 3 পূৰণ 2 পূৰণ 6 যদি কৰো 6 নলও বেছি হৈ যাব ধৰি লও 3 লৈছো এতিয়া 4 লৈ লও এইটো যদি আমি কৰো কৰিলে আমি কিমান পাম তোমালোকে পূৰণ কৰা 3 2 গুণ 6 4 6 গুণ 24 পাই যাও আমি ঠিক আছে বুজি পাইছো এতিয়া আমি ক্ৰমটো বিনিময় কৰি দিম অৰ্থাৎ আমি ওলট পালট কৰি দিম কেনেকুৱা কথা এতিয়া আমি 4 আগত লিখিলো 3 টো তাৰ পিছত লিখিলো তাৰ পিছত 2 টো লাষ্টত লিখিলো তে ক্ৰমটো আমি উল্টা পাল্টা কৰিছিল তোমালোকে 4 টো আছিল লাষ্টত ইয়াত প্ৰথমত আহিছে 3 টো আছিল প্ৰথমত ইয়াত আছে সেকেন্ডত 2 টো আছিল ইয়াত 2 নম্বৰত লাষ্টত আহিছে 2 নম্বৰটো 3 নম্বৰত আহিছে এটো পূৰণ কৰিলে কিমান হয় 4 3 গুণ 12 12 পূৰণ 2 24 হৈ যায় গতিকে আমি आंसर দুটাই সেমে পাও আমি উল্টা পাল্টা কে দিলে आंसर দুটা যদি আমি সেমে পাও তাকে কয় কমিউটেটিভ প্ৰপাৰ্টি বুজি পাইছে এতিয়া ঠিক আছে এটো ভেজাল শেষ হৈ গল এই দুটা আমি
ইয়াৰ পিছত যি 4 2 অংক আছে তাত শিকাই দিম গতিকে আমি এই কমিউটেটিভ প্ৰপাৰ্টি দি আমি এইটো সলিউশন কৰিম এটা এটাকে বুজাই দিও যাতে তোমালোকৰ লোড নহয় তোমালোকে বুজি পোৱা ধুনিয়াকে কাৰণ মই আপিল ৰহমান হয় তোমালোকৰ যাতে একো কষ্ট নহয় অংক কৰাত একেবাৰে সহজ সৰল ভাবে যাতে অংক কৰিব পাৰা ঠিক আছে সেই কাৰণে ইমান কষ্টকে মই লাইটিং কৰি তোমালোকক মই পইচা খৰচ কৰাই পেলাই মই কৰাই আছো যাতে তোমালোকে বুজি পোৱা গতিকে তোমালোকৰ এটাই কাম ভিডিওটো লাইক কৰি দিবা এইটোৱে কাম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওবোৰ পাই থাকিবা কৰো এতিয়া গতিকে সলিউশন কৰিম আমি 1 নম্বৰ গতিকে সলিউশন কৰিলে সলিউশন লিখিব লাগিব তে সলিউশন আমি যদি কৰো কি কৰিম আমি কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিম মানে এই কেইটা উল্টা পাল্টা কৰি দিম গতিকে 8 টো আমি আগত লিখো তাৰপিছত 125 টো প্ৰথমত আছে ইয়াত দ্বিতীয়বাৰ লিখিলো এইটো 2 নম্বৰত আছে আমি 3 নম্বৰত লিখিলো এইটো এটা এইটো আমি আগত লিখিলো এইটো আমি ইয়াত লিখিলো এইটো 2 নম্বৰত আছিল আমি ইয়াত 3 নম্বৰত লিখি দিম ঠিক আছে গতিকে ক্ৰমটো আমি উল্টা পাল্টা কৰিলে নহয় গতিকে ক্ৰম বিনিময় বিধি আমি কৰিলো গতিকে ক্ৰম বিনিময় ইংলিশ মিডিয়াম তোমালোক গতিকে লিখিব লাগিব কমিউটেটিভ প্ৰপাৰ্টি কমিউটেটিভ প্ৰপাৰ্টি PROPERTY প্ৰপাৰ্টি সাইডত লিখি দিলো কমিউটেটিভ প্ৰপাৰ্টি এই বক্সৰ ভিতৰখিনি নেই লিখিবা হা এইটো লিখিবা এই যে 1 2 3 নম্বৰ এই কিটা নেই লিখিবা কিন্তু জাস্ট তোমাক বুজাৰ কাৰণে মই দিছো এটা আমি পূৰণ কৰিম 8 আৰু 25 পূৰণ কৰিম 125 পূৰণ কৰিম 8 দি কৰিলে কিমান বাজায় 5 গুণ 40 40 শূন্য হাত থাকে 4 8 দুগুণ 16 16 4 20 20 শূন্য হাত থাকে 2 8 গুণ 8 2 8 2 10 হৈ যায় ঠিক আছে গতিকে 1000 পাই যাও 1000 পাই গলো ইনটু -54 টো আছে এতিয়া ডাইৰেক্ট পূৰণ কৰিলে কিমান হয় 1000 ৰ লগত -54 পূৰণ কৰিলে মই কি কৈছো 1 ৰ পাছত যিমানটা শূন্য থাকে সিমানটা শূন্য নেক্সট বিলাকত এড হয় গতিকে 5454 কেইটা শূন্য আছে এটা দুটা তিনিটা শূন্য আমি ইয়াত লগাই দিম তোমালোকে বিশ্বাস নহয় তোমালোকে এইটো 1000 পূৰণ 54 টো কৰিছোৱা তোমালোকে 5400 পাবা 5400 পাবা পূৰণ কৰিলে এটো কইলো 54000 পাই গলো গতিকে এইটোই হ'ব आंसर এতিয়া তোমালোকে এইটো आंसर কৰি দিলে তোমালোকৰ একেবাৰে ভুল হৈ যাব 1 নম্বৰ নপোৱা কিয়নো কাৰণ তোমালোকে চাইছানে ইয়াত নেগেটিভ আছে ইয়াত পজিটিভ আছে গতিকে সাইনটো মিলাব লাগিব নহয় পাহৰি গলা এইটো ইয়াত আছে প্লাস ইয়াত আছে মাইনাস দি প্লাস মাইনাস কি হ'ব -54000 হৈ যাব ইয়াৰ সঠিক উত্তৰ এতিয়াহে তোমালোকে নম্বৰ পাবা মাইনাস ঠিক আছে উঠাই লোৱা এইটো এতিয়া 4 2 নম্বৰটো দিছে আমাক -25 পূৰণ -97 পূৰণ 4 দিছে গতিকে এইটো আমি এসোসিয়েটিভ প্ৰপাৰ্টি যেটো আছে এসোসিয়েটিভ প্ৰপাৰ্টি দিও কৰিব পাৰি কমিউটেটিভ প্ৰপাৰ্টি দি কৰিব পাৰি গতিকে এইটো সহজ পদ্ধতি এই কাৰণে আমি এইটো দি কৰিম ঠিক আছে মই জাস্ট খালি এটাহে কৰাই দিম তোমালোকৰ এসোসিয়েটিভ প্ৰপাৰ্টি দি আৰু ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি দি এই দুটা সহজ হয় কিন্তু এই দুটা ইমান দৰকাৰ নপৰে কিয়নো আমাৰ যদি কাম কমিউটেটিভ প্ৰপাৰ্টি হৈ যায় আমি জাস্ট উল্টা পাল্টা কৰিলে আমাৰ যদি आंसर আহি যায় আমি কি আমান কষ্ট কৰিব যাম নহয় জানো আজকে শিকাৰ কাৰণে দুটা অংকত মই এই দুটা ইউজ কৰিম বাকি এইটো দি কৰাই দিম তোমালোকক গতিকে এইটো আমি কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰিম কেনেকুৱা গতিকে সলিউশন লিখিম আমি 2 নম্বৰ সলিউশন গতিকে কি কৰিম আমি উল্টা পাল্টা কৰি দিম 4টা আমি আগত লিখিম যিকোনো সংখ্যা উল্টা পাল্টা কৰি দিলে হল মই 4 আগত লিখিছো তোমালোকে -97 টো আগত লিখিলে হল উল্টা পাল্টা হলে হয় জাস্ট এই 2 নম্বৰ আছে 1 নম্বৰ আহিছে বাস উল্টা পাল্টা কৰিব লাগে এতিয়া -25 লিখিম -97 টো লিখিম উল্টা পাল্টা কৰিলে তে পূৰণ কৰা হৈ যাব গতিকে 4 পূৰণ 25 4 25 100 হৈ যায় ইয়াত প্লাস ইয়াত মাইনাস গতিকে প্লাস মাইনাস পূৰণ তাৰপিছত এতিয়া 97 টো আছে গতিকে 97 টো আমি লিখিলো ইয়াত মাইনাস আছে গতিকে -97 টো লিখিব লাগিব এতিয়া মাইনাস কি হৈ যাব প্লাস হৈ যাব 97 আছে 97 ইয়াত 1 ৰ পাছফালে দুটা শূন্য আছে গতিকে দুটা শূন্য আমি নেক্সট সংখ্যাটোত লগাই দিম গতিকে 9700 হৈ যাব ইয়াৰ আনসাৰটো ঠিক আছে তোমালোকে পূৰণ কৰিছো এইটো আনসাৰ আহিব আন্ডাৰস্টুড এইটো হৈছে বুদ্ধি মোৰ আপিল ৰহমানৰ বুদ্ধি ভিডিওটো লাইক কৰিবা 9700 পাই গলো 4 2 নম্বৰটো সলিউশন তে নেক্সট 4 3 নম্বৰটো কৰো এতিয়া আমি 4 ৰ 3 নম্বৰটো কৰিম আমাক দিছে -27 into -33 applying appropriate property আমাক দিব কৈছে সো আমি এইটো ক্ৰম বিনিময় বিধিও কৰিব পাৰো কমিউটেটিভ প্ৰপাৰ্টি দি কৰিব পাৰো বা এসোসিয়েটিভ প্ৰপাৰ্টি দি কৰিব পাৰি আৰু
ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি দিও আমি কৰিব পাৰি তোমালোকৰ যেটো ইচ্ছা হেতু কৰিব পাৰা গতিকে কমিউটেটিভ প্ৰপাৰ্টিটো হাইয়েষ্ট ইজি গতিকে হেতু এপ্লাই কৰিম গতিকে আমি সলিউশন লিখিম যেটো সহজ হবে এটো এপ্লাই কৰিম সিধা কথা ইমান কষ্টকে অংক আমি কি কৰিব যাম ঠিক আছে ইমান কষ্টকে অংক কৰা একো দৰকাৰ নাই নহয় যেটো সহজ হবে হেতু গতিকে এটো 3 নম্বৰ আছে যেটো সহজ হবে হেতু কৰিম গতিকে আমি উল্টা পাল্টা কৰি দিম -33 টো আগত লিখিম আৰু -287 টো পিছত লিখিম বাস এইটোই আমাৰ হৈ গল কমিউটেটিভ প্ৰপাৰ্টি আমি আৰু ডিস্ট্ৰিবিউটিভ না যাও কমিউটেটিভ প্ৰপাৰ্টি COMMUTATIV কমিউটেটিভ প্ৰপাৰ্টি PROPERTY যদি আমাক ক'লে হয় যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিয়ে কৰিব লাগিব তেতিয়া কি কৰিব পাৰিলা হয় এই 33 ক ভগাই লিখিব পাৰিলা হয় 30 -3 বা কৰিব পাৰিলা হয় 36 -3 তথাপি আহি যাব ঠিক আছে কমিউটেটিভ প্ৰপাৰ্টি সহজ ভাবে এইটো দি কৰাই দি আছো গতিকে আমি কৰো পূৰণ কৰিম 33 আৰু 27 পূৰণ হৈ যাব কইলে কোন হয় 7 3 গুণ 21 21 এর 1 হাত থাকে 2 7 3 গুণ 21 21 2 23 পাই যাও ঠিক আছে তাৰ পিছত 2 3 গুণ 6 আৰু 2 3 গুণ 6 কিমান পাই যাও 1 3 আৰু 6 9 আৰু 2 আৰু 6 8 891 পাই যাও 891 গতিকে 89 হৈ গল 91 হৈ গল ইয়াৰ এনসারটো এতিয়া আমি 4 ৰ 4 নম্বৰটো চাম 4 ৰ 4 নম্বৰটো কি কৈছে যে 25 পূৰণ -58 into -58 into -35 এটো আমি এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি ব্যৱহাৰ কৰি কৰিব লাগিব সো গতিকে কৰিম সলিউশন কৰিম আমি 4 নম্বৰটোৰ 4 নম্বৰ সলিউশন ঠিক আছে ইয়াতো 25 আছে ইয়াত 58 আছে গতিকে ইয়াত 58 ইয়াতো 58 আছে গতিকে এই দুটা আমি কমন লব পাৰিম সো গতিকে আমি কি কৰো ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আমি প্লাস কৰি লব পাৰো বা এনেও আমি কমন লব পাৰো গতিকে -58 টো আমি কমন লব পাৰো -58 টো আমি কমন ললে কি থাকে ইয়াত অকল থাকে ইয়াত থাকে 25 থাকে এইখিনি কাম শেষ হল এতিয়া প্লাস তো আহিলে প্লাস ইয়াত দিম -58 টো কমন লৈছো গতিকে ইয়াত অকল কি থাকে -35 থাকে গতিকে -35 ইয়াত ব্ৰেকেট আহিছে গতিকে আমি সেকেন্ড ব্ৰেকেট দিব লাগিব ঠিক আছে এইখিনি কাম কৰিলে বুজি পাইছা কি কৰিছো বস্তুখিনি গতিকে এইখিনি কৰিলো নহয় এইখিনি নাম কি এইখিনি আমি এতিয়া এইটো এনেকুৱা আছে গতি কমন লৈছো গতিকে এইটো কি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি কয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি কেনেকুৱা যে a into b যদি হয় a into যদি এনেকুৱা যদি থাকে যে 2 পূৰণ 4 যোগ 6 যদি থাকে কি কৰিম আমি যে 2 এবাৰ 4 ৰ লগত পূৰণ হ'ব 2 পূৰণ 4 আৰু এই যোগটো থাকে যোগটো আহিব তাৰ পিছত 2 এবাৰ 6 ৰ লগত যাব 2 পূৰণ 6 গতিকে এইটোৰ নাম হৈছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ঠিক আছে 2 এবাৰ 4 ৰ লগত পূৰণ হ'ব 2 এবাৰ 6 ৰ লগত পূৰণ হ'ব এইটো হৈছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তাৰ পিছত কৰিলে হৈ গল গতিকে এইটো আমি কৰিছো তোমালোকে চোৱা যি আছিল কমন আছিল 58 আমি কমন লৈ লৈছো আৰু ব্ৰেকেটত আনি দিছো এইটো আনিছো এইটো আনিছো গতিকে এইটো কি এপ্লাই কৰিলো এটা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এপ্লাই কৰিলো দেখ লিখিম ডিস্ট্ৰিবিউটিভ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি প্ৰপাৰ্টি ঠিক আছে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমি ব্যৱহাৰ কৰিলো এতিয়া আমি কৰিম -58 the minus position ইয়াত আছে প্লাস 25 ইয়াত আছে -35 গতিকে এইটো ডাঙৰ যে আমি ভঙাই লও আগত গতিকে 25 প্লাস মাইনাস কিমান হয় -35 কৰো -58 25 ৰ পৰা -35 গলে কিমান হয় 25 ৰ পৰা 35 গলে 10 থাকে কিন্তু মাইনাস হ'ব না প্লাস হ'ব মাইনাস হ'ব কি ডাঙৰটো সন্মুখত মাইনাস আছে গতিকে -10 থাকে গতিকে এইটো মাইনাস ব্ৰেকেট মানে পূৰণ হৈ আছে গতিকে পূৰণ হলে কি হ'ব মাইনাস প্লাস হ'ব অৰ্থাৎ 5 8 একর প্লাস এটা শূন্য আছে গতিকে এটা শূন্য দিম গতিকে 580 পাই গলো আমি 4 ৰ 4 নম্বৰটো উত্তৰ এইখিনি হৈ গল আমাৰ উত্তৰ বুজি পাইছা এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো এনেকুৱা ধৰণৰ দিছে গতিকে ইমান দিছে এটাটো কমন নপৰে বা একো নাই তেনেকুৱা অৱস্থা তেনেকৈ আমি কি কৰিম ক্ৰম বিনিময় বিধি এপ্লাই কৰি দিম কমিউটেটিভ প্ৰপাৰ্টি এপ্লাই কৰি দিম সিম্পল ইজি যেটো এইটো কৰিম গতিকে সলিউশন গতিকে এটো গল 5 নম্বৰটো নহয় জানো ঠিক আছে এটো হৈছে তোমালোকৰ কিতাপ এইটো 5 নম্বৰটো কৈছে এইটো 5 নম্বৰ
সলিউশন কৰিম গতিকে ক্ৰম বিনিময় কৰি দিম গতিকে 15টো আমি লাষ্ট লিখিম প্ৰথমত -10টো লিখো -10টো আগত লিখিলো তাৰপিছত এই 4টা আগত লিখো -4 তাৰপিছত -25 লিখিলো আৰু এই 15টো লাষ্টত লিখিলো এটো কি কৰিলো ক্ৰম বিনিময় কৰিলো ক্ৰম বিনিময় মানে কি কমিউটেটিভ প্ৰপাৰ্টি COMMU TATIV কমিউটেটিভ প্ৰপাৰ্টি PROPERTY কমিউটেটিভ প্ৰপাৰ্টি ঠিক আছে এতিয়া কৰো 10 পূৰণ 4 40 হৈ যায় ইয়াত মাইনাস আছে ইয়াত মাইনাস গতি মাইনাস প্লাস 40 গতি পূৰণ কৰিম পূৰণ -25 আৰু 15 গতি 15 আৰু 25 টো পূৰণ কৰো 25 পূৰণ 15 কৰিম কিমান পাই যাও 5 5 গুণ 25 25 5 হাত থাকে 2 5 2 গুণ 10 2 12 তাৰপিছত 1 5 গুণ 5 1 2 গুণ 2 গতিকে 5 5 2 আৰু 5 7 1 আৰু 2 3 গতি 375 পাও 375 পাও গতিকে এইখিনি কৰি আছিলো ইয়াত মাইনাস আছে ইয়াত প্লাস গতি মাইনাস প্লাস মাইনাস -375 পাই গলো ঠিক আছে আমি বুজি পালো এতিয়া এইটো পূৰণ কৰি হৈ যাব আমাৰ आंसर এতিয়া আমি এইটো পূৰণ কৰিম গতিকে आंसर মাত্ৰ 40 পূৰণ 375 কৰিম 375 পূৰণ 40 40 তো আছে নহয় এইটো কৰিম গতিকে 0 লগত যি কৰিলে 0 এটা এক্সট্ৰাকে আহিব গতিকে 0 আমি এটা লগাই দিম এটা 4 দি কৰা ডাইৰেক্ট 4 5 গুণ 20 20 0 হাত থাকে 2 4 7 28 28 আর 2 29 30 30 0 হাত থাকে 3 4 3 গুণ 12 12 আর 3 15 কেমন পেলে একক দশ শতক হাজার 15000 পেলাম আমি গতিকে 15000 এইটো হৈ গল আমাৰ উত্তৰ বুজি পাইছা এনেকৈ লিখিলে তোমালোকে 4 5 নম্বৰটো যদি এনেকৈ কৰা তোমালোকে 1 নম্বৰ নপোৱা কিয়নো কাৰণ তোমালোকে এটা ৰাফ কৰিছা এই বক্সটো দিয়া নাই এই কারণে ঠিক আছে এই কারণে এই বক্সটো দিবা ইম্পর্টেন্ট হলে নাম্বার না পাবা হয় নাকি তেনেকুৱা কথা নহয় এইটোৰ কাৰণে নম্বৰৰ কথা নহয় এইটো তোমালোকে বক্স দিলে ভাল দেখা যায় দিবা পৰীক্ষাত বক্স কিন্তু নম্বৰ না পাবা কিয়নো ইয়াত মাইনাস হ'ব তোমালোকে ইয়াত প্লাস দিছা ঠিক আছে মাইনাসটো দিব লাগিব নহয় কাৰণ ইয়াত আছে প্লাস ইয়াত আছে মাইনাস যদি প্লাস মাইনাস কি হ'ব মাইনাস হ'ব তে -15000 হৈ যাব হয় তেতিয়া হ'ব এইটো শুদ্ধ উত্তৰ বুজি পাইছা যদি কি নহক 4 আমি 5 নম্বৰটো সমাধান কৰিলো এইখিনি এতিয়া 4 6 নম্বৰটো এনেকুৱা ধৰণৰ দিছে সো আমি কি কৰিম ইয়াতো 57 দেখা পাইছো ইয়াতো 57 দেখা পাইছো সো গতিকে আমি কিবা এটা বস্তু কৰি আমি যদি 57 কমন লব পাৰো তেনেকুৱা আমি কিবা কিবি কৰিব পাৰো তেনেকুৱা একো কৰাৰ দৰকাৰ নাই কিয়নো ক্ৰম বিনিময় ইউজ কৰি দিও কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰি দিও একো টেনচন নাই কি প্ৰবলেম আছে হা গতিকে 19 টো আগত লিখো -19 আগত লিখিলো ঠিক আছে বাকি কৰা যে -57 আছে গতিকে -57 টো লিখিলো ইয়াত লাস্ট আছিল 57 টো আমি সেকেন্ড বাৰত লিখিলো 2 নম্বৰত লিখিলো একো কথা নাই কিন্তু এইটো 2 নম্বৰত আছিল এইটো 3 নম্বৰত লিখিলো -19 বাস ক্ৰমটো বিনিময় কৰি দিলো কি প্ৰপাৰ্টি ইউজ কৰিছো যে কমিউটেটিভ প্ৰপাৰ্টি COMMUTATIV কমিউটেটিভ প্ৰপাৰ্টি PROPERTY প্ৰপাৰ্টি কমিউটেটিভ প্ৰপাৰ্টি ঠিক আছে যেহেতু আমাক এপ্লাইং এপ্ৰোপ্ৰিয়েট প্ৰপাৰ্টি বুলি কৈছে যি এপ্ৰোপ্ৰিয়েট যেটো হ'ব হেতু কিন্তু আমাৰ মতে এইটো এপ্ৰোপ্ৰিয়েট হৈছে হেতু কৰিছে যেটো সহজ হেতু আমি কম সাৰক যে এইটো এপ্ৰোপ্ৰিয়েট হৈছে নাম্বাৰটো আমি সেমে পাম কিয়নো এইটো তো অংক ভুল হোৱা নাই কত যাব ঠিক আছে গতিকে এইটো সহজ মই যেটো ফালেদি সহজ হ'ব এইটো ফালেদি যাম ঠিক আছে কাৰণ তোমালোকক যাতে সহজত মই অংকবোৰ বুজাব পাৰো মোৰ টাৰ্গেট হৈছে হেতু ঠিক আছে এই কাৰণে মই সহজত গৈ আছো ঠিক আছে this is my target this is business দেখেন নাও এটো হল এতিয়া 57 into 57 কৰিম ওকে 57 into 57 কৰিম কিমান হয় 7 7 49 49 9 হাত থাকে 4 7 5 গুণ 5 7 35 35 আর 4 39 হৈ যায় 39 5 7 35 35 5 হাত থাকে 3 5 5 গুণ 25 25 আর 3 28 তে কিমান পাও 9 9 আর 5 14 14 4 হাত থাকে 1 3 আর 8 11 11 के 12 12 দুই হাত থাকে 1 2 1 3 এতে কিমান পালো 3 2 4 পালো 3 2 4 সরি 9 আছে নহয় 3 2 4 50 এই দুটা পূরণ করলে আমি এইটো পালো ঠিক আছে 3 2 4 9 পালো আমি 3 2 4 9 পালো এইটো করি গতিকে ইয়াত আছে প্লাস ইয়াত আছে মাইনাস গতিকে প্লাস মাইনাসে মাইনাস প্লাসে মাইনাস হৈ যাব ইনটু -19 আছে গতিকে কৰিম এইটো মাইনাস পূরণ হৈ থাকিলে কি হ'ব প্লাস হ'ব
গতিকে এতিয়া আমি এই দুটা কৰিম 3249 পূৰণ 19 কৰিম 9 9 গুণ 81 81 1 হাত থাকে 8 9 4 9 গুণ 36 36 আৰু 8 36 আৰু 8 কিমান হৈ যায় 44 হৈ যায় 44 আৰু 4 হাত থাকে 4 9 2 গুণ 18 18 আৰু 4 22 22 আৰু 2 হাত থাকে 2 9 3 গুণ 3 গুণ 27 27 2 29 গতিকে 29 পাই গ'লো এতিয়া 1 9 গুণ 1 1 4 গুণ 4 1 2 গুণ 2 1 3 গুণ 3 গতিকে 1 4 আৰু 9 13 13 3 হাত থাকে 1 2 আৰু 4 6 6 1 7 9 আৰু 2 11 11 হাত থাকে 1 2 1 2 3 5 5 আর হাত থাকে 6 অর্থাৎ আমি কিমান পালো 6,731 পালো আমি आंसर প্লাসত থাকিব आंसर কিয়নো এটো মাইনাস পূরণ হলে প্লাস হয় 61731 এইটো হৈ যাব আমাৰ 4 এর 6 নম্বৰটোৰ উত্তৰ বুজি পাইছা লাইক কৰি দিবা ভিডিওটো যদি বুজি পাইছা এতিয়া আমাক 5 নম্বৰৰ বিলাক দিছে যে ইভালুয়েট উইথ দ্য হেল্প অফ ডিস্ট্রিবিউটিভ এন্ড অ্যাসোসিয়েটিভ প্রপার্টি ডিস্ট্রিবিউশন অর্থাৎ বিতরণ বিধি আৰু সহযোগ বিধিৰ মাধ্যম দি আমাক 5 নম্বৰ অংকবিলাক কৰিব লাগে গতিকে একৰ 1 নম্বৰটো এইটো দিছে ঠিক আছে একৰ 1 নম্বৰ প্ৰশ্নটো এইটো দিছে গতিকে আমি সলিউশন কৰিম এই কাৰণে মই ইয়াত সলিউশন লিখি দিছিলো আমি কেনেকৈ আমি প্ৰথমত ডিস্ট্রিবিউট প্ৰপাৰ্টি ইউজ কৰিম গতিকে ডিস্ট্রিবিউট কেনেকৈ ভাঙি দিয়া গতিকে ইয়াত ভাঙি দিম আগত যেহেতু কমন নাই কমন থাকিলে আমি কমন ললো হয় কমন নাই গতিকে ভাঙি দিম কমন থাকিলে কমন ললে আমাৰ ডিস্ট্রিবিউট প্ৰপাৰ্টি হৈ গল ভাঙি দিলেও ডিস্ট্রিবিউট প্ৰপাৰ্টি হৈ গল গতিকে 125 পূৰণ এই 54 টক আমি ভাঙি দিও 50 যোগ 4 কিমান হৈ যায় 54 হৈ যায় ইনটু 8 গতিকে এটা আমি ভাঙি দিছো যে এইখিনি আমাৰ হৈ গল ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি PROPERTY এইখিনি হৈ গল আমাৰ ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি বুজি পাইছা সহজ একেবাৰে গতিকে তোমাক 125 ইনটু এবাৰ 50 কৰিব পাৰা 125 ইনটু এবাৰ 4 কৰিব পাৰা একো কথা নাই বা ডাইৰেক্ট आंसर কৰিব পাৰা কেনেকুৱা ধৰণৰ শর্টকাট কৰাই দিও যেহেতু মই শর্টকাট কৰাই দিও যাতে তোমালোকে ফুল নম্বৰ পোৱা আৰু মূৰত একো যাতে হেডেক নহয় সেই কাৰণে ঠিক আছে সো গতিকে আমি এইটোই কৰিম গতিকে 125 ইনটু 50 আৰু 4 যোগ কৰিলে কিমান হৈ যায় 50 আৰু 4 যোগ কৰিলে কিমান হৈ যায় 54 হৈ যায় গতিকে আগৰটোই আমি পাই যাও ডিস্ট্রিবিউটিভ প্রপার্টি ইমান লাগি কৰিলো সো গতিকে 54 টক আমি ভাগ কৰি 50 যোগ 4 কৰিলো আৰু এটো যেহেতু ভাগ কৰি দিলো এটো হৈছে ডিস্ট্রিবিউটিভ প্রপার্টি তে নেক্সট কৰিম 125 ইনটু 50 যোগ 4 কিমান হৈ যায় 54 হৈ যায় ইনটু 8 গতে আগৰ লাইনটো পালো কিন্তু আমাৰ এটা কাম কি হৈ গল আমি প্রপার্টিটো ব্যৱহাৰ কৰিলো ধৰ্মটো আমি ব্যৱহাৰ কৰিব পাৰিলো এতিয়া এটো পূৰণ কৰা 54 পূৰণ 8 কিমান হৈ যায় 54 ইনটু 8 8 4 গুণ 12 সরি 4 গুণ 32 32 और 2 হাতত থাকে 3 8 5 গুণ 40 40 আর 3 43 43 এতে 432 পাই যাও 125 এইখিনি কৰাটা কিমান পালো 432 পালো ঠিক আছে এতিয়া এই দুটো পূৰণ কৰিম পূৰণ কৰি চাও কিমান হয় 125 আৰু ইফালে কিমান আছে 432 তো ডাঙৰ গতিকে এইটো ওপৰত লিখো 432 পূৰণ 125 5 2 গুণ 10 10 और 0 হাতত থাকে 1 5 3 গুণ 15 15 একে 16 16 6 হাতত থাকে 1 5 4 গুণ 20 20 একে 22 সরি 20 একে 21 21 আহি গল 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 কৰিম 1 2 গুণ 2 1 3 গুণ 3 1 4 গুণ 4 দেখুন 4 6 10 10 0 হাতত 1 6 2 8 8 1 9 1 10 10 0 হাতত 1 2 8 10 10 3 13 13 হাতের 14 14 4 হাতত থাকিল 1
4 একে 5 গতিকে 54000 পাই গলো আমি গতিকে 54000 আমি কি বিধি ব্যবহার করি ডিস্ট্রিবিউটিভ প্রপার্টি ব্যবহার করে আমি পাই গলো সো এইখিনি উঠাই লোৱা এতিয়া এইটো অংক আকৌ আমাক এসোসিয়েটিভ প্ৰপাৰ্টি দি আমাক কৰিব লাগিব এইখিনি উঠাই লৈছা এইটো অংক আমি ডিস্ট্রিবিউটিভ প্রপার্টি দি কৰিলো 54000 আমি आंसर পালো 54000 পালো এতিয়া আকৌ এসোসিয়েটিভ প্রপার্টি দি আমাক এইটো আকৌ এবাৰ কৰিব লাগিব সো আমি কৰিম 125 পূৰণ 54 ইনটু 8 আছে সো আমি 54 টো এবাৰ আগত আমি 125 ৰ লগত লৈ লওঁ আন এবাৰ আমি 54 টো 8 ৰ লগত লৈ লওঁ গতি কৰি চাও 125 পূৰণ 54 কৰিলে কিমান হয় সো তোমালোকে 125 পূৰণ 54 কিমান হয় 4 5 গুণ 20 20 ৰ 0 হাত থাকে 2 4 2 গুণ 8 2 10 10 0 হাত থাকে 1 4 1 গুণ 4 একে 5 কৰিম 5 5 গুণ 25 25 ৰ 5 হাত থাকে 2 5 2 গুণ 10 2 12 12 2 হাত থাকে 1 5 1 গুণ 5 আর 1 6 তে 0 5 7 6 কিমান পালো 6750 পালো পূৰণ 8 টো আছে এইখিনি কৰিলো আমি ইমান পালো গতিকে 8 টো আছে 8 টো থাকিলে ঠিক আছে এতিয়া 8 দি আকৌ কৰিব লাগিব 6750 6750 8 দি পূৰণ কৰিব লাগিব 8 0 0 5 গুণ 40 40 ৰ 0 হাত থাকে 4 8 7 সরি 8 7 56 56 4 60 60 0 হাত থেকে 6 8 6 গুণ 48 48 এর 6 44 হয়ে যায় 48 এর 6 54 হয়ে যায় 54 গতি 54000 এ পাই গলো 54000 এ পাই গলো তিনটা শূন্য ঠিক আছে এটি হল আমার অ্যাসোসিয়েটিভ প্রপার্টি ঠিক আছে ইয়াত সাইডত আমি লিখি দিম যে অ্যাসোসিয়েটিভ প্রপার্টি SOCATIV অ্যাসোসিয়েটিভ প্রপার্টি PROPERTY অ্যাসোসিয়েটিভ প্রপার্টি ঠিক আছে এইটো আমরা এগেইন কৰিব লাগিব এগেইন আৰু আন এটা কৰিব লাগিব কেনে দৰে এবাৰ 54 টো ইয়াৰ লগত হৈছে এবাৰ 54 টো 8 ৰ লগত হ'ব সো এগেইন কি কৰিম ওপৰটো লিখিম আকৌ যে 125 পূৰণ 54 ইনটু 8 ঠিক আছে গতিকে আমি এসোসিয়েটিভ ইউজ কৰিম গতিকে 125 54 টো ইয়াৰ লগত এবাৰ কৰিছো গতিকে 54 টো এবাৰ 8 ৰ লগত কৰিম ঠিক ইনটু 54 ইনটু 8 গতিকে আমি বেৰ কৰি দিম এইফালে ঠিক আছে দেখিছে 54 টো এবাৰ 125 ৰ লগত পূৰণ হৈছে এবাৰ 54 টো 8 ৰ লগত হৈছে গতিকে কৰিম 54 ইনটু 8 54 ইনটু 8 কৰিলে কিমান হয় 8 4 গুণ 32 32 2 হাত থাকে 3 5 গুণ 40 40 আর 3 43 গতিকে 43 গতিকে কিমান পালো আমি 432 পালো গতিকে 125 ইনটু 432 গতিকে কিমান পাই যাম গতিকে অলপ আগতে আমি কৰিছিলো ডিস্ট্রিবিউটিভ প্রপার্টি যেটা কৰিছিল তেতিয়া আমি এইটো কৰিছিলো গতিকে 125 ইনটু 432 কৰিবা তোমালোকে 54000 এ পাই যাবা ঠিক আছে 54000 এ পাই যাবা তোমালোকে এইটো পূৰণ কৰিবা 54000 পাই যাবা এনেকুৱা কৰিলেহে আমাৰ একটা পাছৰ এটাৰ 1 নম্বৰটো এতিয়াহে সলিউশন হল তিনিবাৰ কি কৰাৰ পিছতে ঠিক আছে 5 4 তিনটা 0 হৈ যাব বুজি পাইছো ইয়াত আমি এসোসিয়েটিভ প্রপার্টি ইউজ কৰিছো গতিকে ইয়াত লিখিব লাগিব এসোসিয়েটিভ প্রপার্টি SOCATIV এসোসিয়েটিভ প্রপার্টি PROPERTY এসোসিয়েটিভ প্রপার্টি অংকবোৰ লেন্দি হলো বুজিলে সহজ হয় নহয় ভিডিওটো লাইক কৰি দিবলৈ একেবাৰে না পঢ়িবা বহুতে ভিডিও চাই লাইক নকৰা লাইক কিয় নকৰা এতিয়া ভিডিওটো ৰখি দি পেলাই ভিডিওটো লাইক কৰি দিয়াচোন এতিয়া কাৰণ ইমান কষ্টকে বনোৱা হয় ৰাতি জাগে জাগে এতিয়া ৰাতি ধৰিলা তোমালোকৰ 2টা 3টা বাজিছে ৰাতি 2 AM তথাপি ভিডিও বনাই আছো যাতে তোমালোকে ভাল সাউন্ড কোৱালিটি পাই আছে নতুন মাইক কিনিছো ৰাতি বনাই আছো যাতে পুৰা হামহুম যাতে তোমালোকৰ একো ডিস্টার্ব নহয় মোৰ মানে যি কথা পাতি আছো দিনত কথা পাতিলে বহুত শব্দ আহে ঠিক আছে সেইকাৰণে ৰাতি কথা পাতিলে কি হয় শব্দটো নাহে সো ইমান কষ্ট কৰো ৰাতি যাগো তোমালোকৰ কাৰণে তোমালোকে জাস্ট ভিডিওটো লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তোমালোকে কি কৰিবা যে বহুতে মলৈ লক পায় স্যার আপুনি কেনে আছে আপুনি ভিডিও বনাই এইবিলাক বুজি পাইছে বহুতে কি কৰে অকলে চাই মানুহক নকয় তো গতিকে তোমালোকৰ বন্ধু বান্ধৱীক কবা ঠিক আছে তোমালোকে ক্লাস 7ত আছা 6 পাৰ হৈ আহিছা গতিকে 6 ৰ বিলাকক গৈ কবা যে আপিএল স্যাৰৰ ভিডিও চাবা মই 6 ৰ ভিডিও বনাও নহয় ম্যাথ সায়েন্স এইবিলাক চাব ঠিক আছে সেইটো হৈ যাব 5 ৰ 1 ৰ
সমাধান এইখিনি এতিয়া 5ৰ 2 নম্বৰটো সমাধান কৰো এতিয়া 5ৰ 2 নম্বৰটো আমাক দিছে এনেকুৱা ধৰণৰ ডিস্ট্ৰিবিউটিভ আৰু এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিব লাগে গতিকে আমি সলিউশন কৰিম গতিকে আমি কি কৰিম প্ৰথমত আমি এই মাইনাস থকা বিলাক আগত ঠিক কৰি লওঁ ঠিক আছে মাইনাস থকা বিলাক ঠিক কৰি ললে আমি বস্তুখিনি পাই যাম গতিকে 25 পূৰণ 4 কৰো 25 পূৰণ 4 কৰিলে 4 25 100 হৈ যায় গতিকে 100 হৈ যায় আৰু ইয়াতো মাইনাস পূৰণ কৰিলে প্লাস 100 হৈ গল ইনটু 75 ইনটু 8 পাই গলো ঠিক আছে পাই গলো এটা আমি ডিস্ট্রিবিউটিভ ইউজ কৰো ডিস্ট্রিবিউটিভ কেনেকুৱা ধৰণৰ 100 টক আমি 50 যোগ 50 কৰিব পাৰো ইনটু 75 কৰিব পাৰো ইনটু 8 আছে ঠিক আছে সো কি প্ৰপাৰ্টি ইউজ কৰি ভাঙি দিলু গতি বিতৰণ বিধি কৰিলু বিতৰণ বা ডিস্ট্রিবিউটিভ প্ৰপাৰ্টি P R O E R T Y ডিস্ট্রিবিউটিভ বা তোমালোক কমিউটেটিভ টাইপৰে হয় প্ৰায় ডিস্ট্রিবিউটিভ ইউজ কৰিলু এতিয়া আমি আগৰ লাইনটো ঘূৰি পাম আগত 100 ইনটু 75 ইনটু 8 এবে সহযোগ বিধি এতিয়া ইউজ কৰিম যে এইটো লগত এইটো কৰে ঠিক আছে 75 এবাৰ ইয়াৰ লগত সহযোগ কৰিম 75 এবাৰ ইয়াৰ লগত সহযোগ কৰিম তো গতিকে 75 ইনটু 100 হলে কিমান হয় 7075 আৰু 00 ইয়াত হ'ব দুটা শূন্য আহিলে ইনটু 8 এটা কৰিম 8 দি শূন্য কৰিলে শূন্য হ'ব 8 শূন্য শূন্য 5 8 গুণ 40 40 শূন্য হাতকে 4 8 7 56 56 4 60 অর্থাৎ 60000 পাই যাও আমি ঠিক আছে এইখিনি পাই গেল 60000 গতি এইখিনিত কি ব্যবহার কৰিছো আমি অ্যাসোসিয়েটিভ ব্যবহার কৰিছো অ্যাসোসিয়েটিভ অ্যাসোসিয়েটিভ প্রপার্টি P R O P E R T Y গতিকে আমি একেটা অঙ্কতে আমি অ্যাসোসিয়েটিভ ইউজ কৰিব পাৰিছো ঠিক আছে কিমান ধুনিয়াকে বুদ্ধি কৰি দিছো অ্যাসোসিয়েটিভ ইউজ কৰিছো গতিকে আর এবাৰ এগেইন কৰি আমি 75 * 8 কৰিলে আমি আমাৰ হৈ গল গতিকে নকৰিলে হ'ব ইমান দূৰ কৰিলেও তোমালোকৰ হৈ গল ঠিক আছে কষ্ট নিদিও আৰু বুদ্ধি এটা দি দিলু এইটো 5ৰ 2 নম্বৰটো এই ইমানখিনি সলিউশন হলে তোমালোকে নাম্বাৰ পাই যাবা ঠিক আছে যেহেতু আমি ডিস্ট্রিবিউটিভ প্রপার্টি ইউজ কৰিলো অ্যাসোসিয়েটিভ প্রপার্টি ইউজ কৰিলো যে এটাই কোৱা নাই জাস্ট 75 ইনটু এবাৰ 8 কৰিব লাগিব মানে এটা লাইন ভিতৰত এনেকৈ থাকিব পাৰে যে ইয়াত যদি এটা সমাই দিব পাৰা নে কৈ যে 1000 ইনটু 75 ইনটু 8 যদি কৰা ইয়াৰ লগত এবাৰ যদি দিয়া এইটিও অ্যাসোসিয়েটিভ প্রপার্টি বুজাব অ্যাসোসিয়েটিভ প্রপার্টি P R O P R T Y ঠিক আছে এইটো বেস্ট হ'ব এনে কৈ দিবা এইটো অ্যাসোসিয়েটিভ প্রপার্টি এইটো অ্যাসোসিয়েটিভ প্রপার্টি ঠিক আছে বা তোমালোকে এটা লিখিবা যেহেতু দুটা হয় অ্যাসোসিয়েটিভ প্রপার্টি তোমালোকে এনে কৈ দিব পাৰা মুঠতে তোমালোকৰ বুদ্ধি কৰাই দি আছো তোমালোকে ফুল নাম্বাৰ পাৰো শর্টকে দিব পাৰা গতিকে এই দুটা লাইন মিলি অ্যাসোসিয়েটিভ প্রপার্টি ঠিক আছে এই দুটা লাইনে অ্যাসোসিয়েটিভ প্রপার্টি ইউজ হৈছে অ্যাসোসিয়েটিভ প্রপার্টি অ্যাসোসিয়েটিভ প্রপার্টি P R O P E R T Y ঠিক আছে অ্যাসোসিয়েটিভ প্রপার্টি এই দুটা মিলিয়ে অ্যাসোসিয়েটিভ প্রপার্টি ইউজ হৈছে ঠিক আছে ইয়াতে এটা কথা দিব পাৰা এগেইন ঠিক আছে এটা কৰি চাম গতিকে 75 ইনটু 8 কৰিম 75 ইনটু 8 কৰিম কোন হয় 5 গুণ 40 40 শূন্য থেকে 4 8 7 গুণ 56 56 আর 4 60 600 পালো গতিকে 100 ইনটু 600 গতিকে কিমান হ'ব 600 তো আছে আর দুটা শূন্য আহি যাব গতিকে কিমান হল 1 10 1000 60000 পাই গলো তথাপি 60000 গতিকে এই এনেকৈ কৰা এটাতে আমাৰ 5ৰ 2টো সমাধান হৈ গল এতিয়া দিছে 5ৰ 3 নম্বৰটো আমাক ডিস্ট্রিবিউটিভ আৰু অ্যাসোসিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিব কৈছে গতিকে ডিস্ট্রিবিউটিভ ইউজ কৰি আমি কেনেকৈ ডিস্ট্রিবিউটিভ কেনেকৈ কৰে আমি ভাঙি দিব পাৰিম গতিকে 225 টো ভাঙাই দিও 67 টো আউট লিখো 67 ইনটু এই 225 টো ইয়াত লিখো গতিকে ক্ৰম বিনিময় পদ্ধতি হৈ গল এইটো আমাক নকওঁতে আমি ক্ৰম বিনিময় কৰি ললো ঠিক আছে ক্ৰম বিনিময় মানে কমিউটেটিভ প্ৰপাৰ্টি আমি নকওঁতে ইউজ কৰি ললো একো কথা নাই আমাক ইউজ কৰিব কৈছে এই দুটা আমি ক্ৰম বিনিময় ইউজ কৰিলে আবার কি যায় আহে ইউজ কৰিছো তাতে কি আমি এই দুটা ইউজ কৰিলে হল নহয় আৰু কি দৰকাৰ আছে আমি কৰিছো আমাৰ সুবিধাৰ কাৰণে কৰিছো 67 225 আছে গতিকে
200 যোগ 25 কৰিব পাৰো ইনটু 3 এইটো আমি ভঙাই লিখিলো 200 আৰু 25 যোগ কৰিলে 225 পাই যাও ঠিক আছে গতিকে এইটো এবাৰ ইয়াৰ লগত কৰিবা এইটো এবাৰ ইয়াৰ লগত কৰিবা তথাপি এনসাৰ আহিব নকৰিলেও এনসাৰ আহিব গতিকে তোমালোকে আকৌ ঘূৰাই আনিব পাৰা 67 ইনটু 200 যোগ 25 কিমান হৈ যায় 225 হৈ যায় ইনটু 3 আগৰ লাইনটো পাই গলো এতিয়া আমাৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি এইটো আমি ব্যৱহাৰ কৰিলো গতিকে ডিস্ট্ৰিবিউটিভ লিখি দিম ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি PROPERTY ঠিক আছে এতিয়া আমি এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰিম গতিকে এছ'চিয়েটিভ প্ৰপাৰ্টি ইউজ কৰাৰ কাৰণে বুদ্ধি কৰো এছ'চিয়েটিভ প্ৰপাৰ্টি মানে কি সহযোগ বিধি গতিকে সহযোগ কৰি দিম এবাৰ এইটোৰ লগত কৰি দিওঁ এইটোৰ লগত এবাৰ কৰি দিওঁ সাসুটো এবাৰ 225 ৰ লগত পূৰণ হ'ব বা নহলে এবাৰ ইয়াৰ লগত কৰি দিম অৰ বা এগেইন অর কৰিব পাৰা অর বা এগেইন দিলে হ'ব অর দিলে একো কথা নাই অর 67 ইনটু 225 ইনটু 3 ইয়াৰ লগতো কৰিব পাৰা গতিকে এই দুটা কি হৈ গল এই দুটা হৈ গল আমাৰ এছ'চিয়েটিভ প্ৰপাৰ্টি PROPERTY ঠিক আছে প্ৰপাৰ্টি মই যদি পাছত 2 আৰু 3 নম্বৰটো শৰ্টকাটত কৰি দিলো এনেকৈ কৰিলে হ'ব নহলে পাছত 1 নম্বৰটো মই যেনেকৈ কৰাইছো তিনিবাৰ কি কৰিব লাগে তিনিবাৰ কি কৰিলে হ'ব ঠিক আছে তিনিবাৰ কি কৰা তোমালোকৰ যি কথা এইটো কৰিলে সেই কথা গতিকে মই শৰ্টকাট কৰাই দি আছো শৰ্টকাটে কৰা এতিয়া 225 পূৰণ 3 কৰিলে কিমান হৈ যায় 225 পূৰণ 3 3 5 গুণ 15 15 5 হাত থাকে 1 3 2 গুণ 6 কে 7 3 2 গুণ 6 গতিকে 675 67 ইনটু 675 675 লগত কৰা 675 ইনটু 67 কৰা ঠিক আছে কৰিলে কিমান পাই যাও আমি 7 535 35 এর 5 হাত থাকে 3 749 49 আর 3 52 52 হাত থাকে 5 7 গুণ 42 42 আর 5 49 সরি 42 আর 5 47 ঠিক আছে 47 আমি পাই যাও আকৌ কৰিম 5 গুণ 30 5 গুণ 30 300 আরে ভুল হয়ে গেল আকৌ কৰো দে বেয়া নাপাবা দে This is mistake done by me. এইটো আৰু এইটো পূৰণ কৰিব লাগে 675 পূৰণ 67 7 5 7 35 35 এর 5 হাত থাকে 3 7 7 49 49 আর 3 কিমান আছে 52 52 2 হাত থাকে 5 7 6 গুণ 42 42 আর 5 হয়ে যায় 47 47 6 5 6 গুণ 30 30 শূন্য হাত থাকে 3 7 গুণ 42 42 আর 3 45 45 এর 5 হাত থাকে 4 6 7 36 36 এর 4 40 40 5 2 হাত আর 5 12 12 2 হাত থাকে 1 4 আর 2 4 আর 1 5 আর 4 4 5 2 2 5 কেমন বলো 4 5 2 2 5 এইখিনি হয়ে গেল আমার উত্তরটো আন্ডারস্টুড 45225 এইবার আমাক 6 নম্বৰ বিলাক কি দিছে যে ইভালুয়েট ইউজিং ডিস্ট্রিবিউটিভ প্রপার্টি ডিস্ট্রিবিউটিভ অর্থাৎ বিতরণ বিধি দি আমাক কৰিব লাগে 6 এর 1 নম্বৰ 2 নম্বৰ এটো দিছে আমি উঠাই লৈছো গতিকে সহজ একেবাৰে সলিউশনটো কৰি মানে ধৰে বা সলিউশনটো ওপৰতে দিও আৰু লিখিব দৰকাৰ নহলে মই কালি শেষ হয় বহুত টকা লাগে কালি কিনোতে তো তোমালোকে লাইকে নকৰা বহুতে লাইক নকৰা ইমান কষ্টকে বনাও তথাপি লাইক কৰিবা দে কিমান আৰু কম সলিউশন এতিয়া লাইক কৰাচোন 1 নম্বৰটো সলিউশন যে ইয়াতো আছে 172 ইয়াতো আছে 172 গতিকে 172 টো কমন লৈ লও 172 টো কমন লৈ ললে কি থাকিলে ইয়াত থাকিলে 172 গুলো অনলি থাকিলে কি 25 যোগ 172 গুলো কি থাকে অকল 3 থাকে গতিকে এইটোৰ নাম কি এইটোৰ নামে হৈছে ডিস্ট্রিবিউটিভ প্রপার্টি গতিকে ডিস্ট্রিবিউটিভ প্রপার্টি আমি ইউজ কৰিলো গতিকে সাইড লিখি দিব পাৰা ডিস্ট্রিবিউটিভ প্রপার্টি ডিস্ট্রিবিউটিভ প্রপার্টি PROPERTY ডিস্ট্রিবিউটিভ প্রপার্টি এতিয়া আমি 172 25 আৰু 3 কিমান হৈ যায় 28 হৈ যায় ঠিক আছে 28 ঠিক আছে একো নাই মানে পূৰণ হৈ আছে দিব পাৰা নাই দিব পাৰা 172 পূৰণ 28 কৰিম এতিয়া 172 পূৰণ 28 কৰিম 8 2 গুণ 16 16 6 হাত থাকে 1 27 56 56 57 57 7 হাত থাকে 5
8 গুণ 8 8 আর 5 13 আকো 2 2 গুণ 4 2 7 গুণ 14 14 4 হাত থাকে 1 2 1 গুণ 2 1 3 অর্থাৎ 6 7 4 11 11 হাত থাকে 1 3 4 7 1 8 1 3 4 অর্থাৎ 4816 পালো আমি উত্তরটা ঠিক আছে 4816 আমি এটু বুঝি পাইছো তোমালোকে এটু বুঝি পাইছা এতিয়া আমি 6 ৰ 2 নম্বৰটো কৰিম 6 ৰ 2 নম্বৰটো এনেকা ধৰণৰ দিছে আমাক ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিব কৈছে 6 ৰ 1 নম্বৰটো তোমালোকৰ উত্তৰমালাৰ সৈতে নিমিলিব পাৰে এনসাৰ কি যি তোমালোকৰ আছে এনসাৰছৰ লগত নিমিলিব পাৰে একো কথা নাই এনসাৰ হেইটো হ'ব যেটো মই পালো হেইটো হ'ব সো এইটো হৈছে সো আমি সলিউশন কৰিম কি কৰিম আমি আমাক 159 ইনটু 82 দিছে প্লাস 159 ইনটু 16 দিছে প্লাস 159 ইনটু 2 দিছে সো আমি 159 ইয়াতো আছে আমি কমন লম 159 টু কমন ললে কি থাকে ইয়াত থাকে 82 ইয়াত থাকে 16 যোগ 16 যোগ ইয়াত থাকে 2 গতি 2 কৰিম 159 82 আৰু 2 কিমান হৈ যায় 84 84 আৰু 16 কিমান হৈ যায় 100 ঠিক আছে 100 পাই গলো কৰিছ 82 যোগ 2 84 হৈ যায় 84 আৰু 16 কিমান হৈ যায় 10 শূন্য হাত থাকিলে 1 8 কে 9 10 গতি 100 হৈ যায় 100 ঠিক আছে গতিকে 100 আৰু 149 কিমান হৈ যায় 159 থাকে 100 থাকিলে দুটা শূন্য আহিলে হ'ব দুটা শূন্য অৰ্থাৎ 15900 পালো আমি 6 2 নম্বৰটো উত্তৰ 15900 এতিয়া 6 ৰ 3 নম্বৰটো দিছে আমাক এইটো সো আমি ইয়াৰ সলিউশন কৰিম সো সলিউশনটো কি হৈ যাব ইয়াতো 67 আছে ইয়াতো 67 আছে ইয়াতো 67 আছে গতিকে এই প্লাস প্লাসে ভাগ কৰিছে কিন্তু গতিকে এইটো এটা গতিকে 67 টো কমন লৈ লম গতিকে 67 এইটো পৰা 67 গলে কি থাকে অকল 78 থাকে যোগ ইয়াৰ পৰা 67 গলে অকল কি থাকে -43 থাকে -43 যোগ এটো যোগ প্লাস 67 গৈছে অকল কি থাকে -25 টো থাকে ঠিক আছে এইখিনি থাকিলে গতিকে ইয়াতো ব্র্যাকেট গতিকে ইয়াত আমি ডাবল ব্র্যাকেট ইউজ কৰিম সেকেন্ড ব্র্যাকেট ইউজ কৰিম ঠিক আছে এতিয়া 67 এতিয়া ইয়াতো মাইনাস গতিকে চিনখিনি আমি উঠাই দিও গতিকে 78 প্লাস মাইনাসে -43 প্লাস মাইনাসে -25 কৰিলো এতিয়া 67 78 এটা আছে -43 আৰু 25 কিমান হৈ যায় 43 আৰু 25 গতিকে 3 আৰু 5 8 হৈ যায় 4 আৰু 2 6 হৈ যায় 68 হৈ যায় গতিকে 78 এইটো মাইনাস প্লাস হৈ যাব গতিকে 768 আমি দুটা যোগ কৰি পাও 68 গতিকে এইটো মাইনাস গতিকে -68 হৈ যাব ঠিক আছে গতিকে 67 ইনটু 78 এৰ পৰা 68 গলে কিমান হয় এইটো ডাঙৰ গতিকে প্লাসত আহিব आंसर গতিকে 78 এর পৰা 68 গলে কি থাকে 10 থাকে সিম্পল গতিকে 67 আহিলে 10 দি পূৰণ হলে এটা শূন্য আহি যোগ হ'ব গতিকে 670 হ'ব আমাৰ 6 3 নম্বৰটো উত্তৰ বুজি পাইছা এতিয়া 6 ৰ 4 নম্বৰটো আমাক এইটো দিছে সো এইটো আমাক ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইউজ কৰিব লাগে ভিতৰৰ মিডি ইউজ কৰিব লাগে সো গতিকে আমি ইয়াৰ কাৰণে আমি এটা বুদ্ধি কৰিম সো গতিকে আমি সলিউশনটো কৰিম এনেদৰে যে এইটো হ'ল 4 নম্বৰ সো গতিকে 999 আছে নহয় 999 ইনটু 99 সো প্লাস ইয়াত এটা 99 আছে কিন্তু ইয়াত কমন লোৱাৰ কাৰণে বস্তু নাই গতিকে পুৰণ আমি যদি 1 কৰো 1 টো কি হয় এডিটিভ আইডেন্টিটি হয় গতিকে 1 ৰ লগত মাল্টিপ্লিকেশনৰ যেটো আইডেন্টিটি আছে হেতু হয় গতিকে 1 ৰ লগত যি সংখ্যা পূৰণ নহক কিয় হেতু সংখ্যা হয় সো গতিকে আমি 99 টো ইয়াতো আছে 99 কমন ললে কি হয় 999 হৈ যায় যোগটো ইয়াত থাকিলে 899 ইয়াত আহিলে গতিকে অকল 1 থাকে ঠিক আছে আমি কৰিম 99 গতিকে এইটো আছে গতিকে 999 যোগ 1 হলে কিমান হয় 1000 হৈ যায় এটো পূৰণ হৈ আছে গতিকে 99 এই তিনিটা শূন্য হৈ যোগ হ'ব গতিকে 9000 একক 99000 আমি পাই যাম ইয়াৰ উত্তৰটো ঠিক আছে 99000 99000 এইটো দিয়া আছে এইটো 58 ইয়াত আছে 47 ইয়াত আছে 94 ঠিক আছে এইটো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি আমাক ব্যৱহাৰ কৰিব কৈছে ঠিক আছে সো এইটো আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো আমাক ব্যৱহাৰ কৰিব লাগিব সৰি +94 আছে মই ইয়াত কি দিছো +94 আছে তোমালোকৰ কিতাপত ঠিক আছে সো +94 যদি আছে আমি কি বুদ্ধি কৰিলে এইটো তোমালোকৰ ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিত আহি যাব
গতিকে আমি যেহেতু ইয়াত আছে 47 আমি কিবাকে যদি ল'ব পাৰোঁ 58 × 58 হ'লে এইটো পাৰ হৈ যায় গতিকে 47 × 47 দুইবাৰ কৰিলে কিমান হৈ যায় দুইবাৰ কৰিলে 2 7 × 14 14 4 হাতত থাকে 1 2 4 × 8 একে 9 অৰ্থাৎ 94 পাই যাওঁ অৰ্থাৎ 47ক আমি দুবাৰ পূৰণ কৰিলে আমি পাই যাওঁ দেখিছা কেনেকৈ মই বুদ্ধি ওলাই পেলাই সেইটো কৰিলো দেখিছা এইটো হৈছে বুদ্ধি দিস ইজ কল্ড বুদ্ধি সলিউশন কৰিম আমি যে 58 × 47 যোগ 94 দি আছে যোগ 94 দি আছে তাতে কি কৰিম 58 আছে * 47 47 টো কমন লোৱাৰ কাৰণে আমি কি কৰিম 47 * 2 কৰিম 47 * 2 কৰিলে কিমান হয় 94 হৈ যায় সো এইটো কৰিলো এইটো কি প্ৰপাৰ্টি এইটো কয় ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি সো যদি তোমালোকে এই লাষ্টত ডিস্ট্ৰিবিউটিভ ইয়াত লিখিব পাৰা এই ফলটোত যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ডিপি বুলি লিখিছিলো মানে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তোমালোকে লিখিব পাৰা নিলিখিলেও একো কথা নাই নাম্বাৰ পাবা ঠিক আছে নিলিখিলেও একো কথা নাই যেহেতু আমাক কোশ্চনত কৈ দিছে যে ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ব্যৱহাৰ কৰি কৰা মই কৰিছোই সেম এতিয়া ইয়াতো 47 ইয়াতো 47 কমন আহিছে যদি 47 কমন আহিলে ইয়াত কি থাকে 58 থাকে যোগ ইয়াত 47 বাহিৰত আহিছে অকল কি থাকে 2 থাকে 2 আহিলে এতিয়া 47 * 58 আৰু দি কিমান হৈছে 60 হৈ যায় পূৰণ কৰিম এতিয়া 6 7 * 42 42 ৰ 2 হাত থাকে 4 6 4 * 4 6 * 24 24 আৰু 2 সরি 24 আৰু 4 28 হৈ যায় 28 আৰু শূন্যটো আছে গতিকে 2820 হৈ যাব ইয়াৰ এনসারটো ঠিক আছে 2820 তোমালোকে ইয়াতো ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি বুলি লিখি দিব পাৰা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি ডিপি দিস শর্ট ফর্ম বা নিলিখিলেও একো কথা নাই তোমার কোনো নম্বৰ নকাটে ঠিক আছে বাস 2820 6 5 নম্বৰটো উত্তৰ এতিয়া 7 নম্বৰ বিলাক দিছে যে জাস্টিফাই whether right or wrong মানে বিচাৰ কৰিব কৈছে রাইট শুদ্ধ নে অশুদ্ধ রং মানে অশুদ্ধ রাইট মানে শুদ্ধ এইটো দিছে 7 1 নম্বৰটো গতিকে আমি কৰি চাও এইফালে আছে লেফট হ্যান্ড সাইড এইফালে আছে রাইট হ্যান্ড সাইড গতিকে লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড যদি সমান হয় তেনহলে শুদ্ধ হ'ব রাইট হ'ব আৰু যদি নহয় রং হ'ব একই কথা এনেকুৱা ধৰণৰ অংক কৰিছো গতিকে -7 আছে ইয়াত -4 আছে গতিকে এই দুটা আমি পূৰণ কৰি প্ৰথমত 7 4 * 20 হৈ যায় সরি 4 7 28 হৈ যায় গতিকে 28 ইয়াত মাইনাস প্লাস হৈ গল ইনটু 15 পাই গলো এতিয়া ইয়াত এইটো মাইনাস পূৰণ কৰিম গতিকে এইটো পূৰণ কৰো ঠিক আছে একে ধৰণৰ হ'ব বা আমি কমন লব পাৰিম ইয়াত 7 আছে -7 ইয়াত -7 আছে গতিকে -7 টো কমন লৈ লও গতিকে কমন ললে ইয়াত কি থাকে অকল -7 গলে অকল 15 থাকে যোগ ইয়াত -4 থাকে -4 টো থাকিলে ঠিক আছে এটা কৰি চাও 28 * 15 -7 গতিকে ব্ৰেকেট এটো 15 হৈ আছে 15 প্লাস মাইনাসে -4 কৰিলো 28 * 15 কৰিলে কিমান হৈ যায় আমি কৰি চাম এবাৰ 28 * 15 কৰিলে কিমান হয় 5 * 40 40 ৰ 0 হাত থাকে 4 5 2 * 10 10 4 4 14 1 ৰ 8 * 8 1 ৰ 2 * 2 কিমান পাম 0 4 আৰু 8 যোগ কৰিলে কিমান হয় 4 আৰু 8 যোগ কৰিলে হৈ যায় 12 12 ৰ 2 হাত থাকে 1 1 আৰু 2 3 3 1 4 অর্থাৎ 420 পাই যাও ইফালে বলে আমি 420 ইফালে আমি কিমান পাও আমি চেক কৰি চাব লাগিব মোৰ মুছনিটো মই কত ৰাখিলো মই এটো মুছনিটো পাই গৈছো ইফালে আমি কৰিম -7 আছে 15 পৰা 4 গলে কিমান হয় 15 পৰা 4 গলে থাকে 11 এতিয়া কৰিম 420 ইফালে 7 11 77 গতিকে 77 গতিকে -77 ইফালে পাইছে 420 ইফালে পাইছে -77 লিখিম যেহেতু লেফট হ্যান্ড সাইড যেহেতু ইংরেজিত কয় সিন্স ঠিক আছে সিন্স লেফট হ্যান্ড সাইড নট ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড অতএব বা ইংরেজিত কয় দেয়ারফর ফলস বা রং বুলি দিবা WRONG এটা আমি জাস্টিফাই কৰিলো ঠিক আছে 7 ৰ 1 নম্বৰটো উত্তৰ এতিয়া আমি 7 ৰ 2 আৰু 3 টো কৰিম 7 ৰ 2 নম্বৰটো এটো দিছে গতিকে আমি সলিউশন ইয়াত লিখি দিম সলিউশন দিছে -6 23 -2 ইফালে দিছে গতিকে ইফালে সেম দেখা পাইছো ইয়াত -6 আছে ইয়াত -6 আছে
ইয়াত 23 আছে, ইয়াতো 23 আছে, ইয়াতো 2 আছে, ইয়াত 2 আছে। সো জাস্ট কি ক্ৰমবিলাক উল্টা কৰি দিছে। ইয়াত ক্ৰম 1 নম্বৰত আছিলে 6টো, ইয়াত 2 নম্বৰত আহিছে। ইয়াত 23টো আছে 2 নম্বৰত, ইয়াত আছে 3 নম্বৰত। ইয়াত -2টো 3 নম্বৰত আছে, ইয়াত আছে 1 নম্বৰত। অৰ্থাৎ ক্ৰমটো বিনিময় হৈছে। গতিকে কি প্ৰপাৰ্টি হয় এইটো? কমিউটেটিভ প্ৰপাৰ্টি। গতিকে কমিউটেটিভ প্ৰপাৰ্টি ইউজ কৰি পেলাই এইটো কৰিছে। গতিকে এইটো সমান হ'ব দুইফালে। গতিকে লিখিম যে ট্ৰু। সলিউশন লিখিম যে অতএব যেহেতু কমিউটেটিভ প্ৰপাৰ্টি, যে যেহেতু মানে সিন্স it is follow follow commutative property. Commutative property, PROPERTY property, অতএব therefore true, TRUE true. এটো গল 2 নম্বৰটো। 3 নম্বৰটো চাম। 3 নম্বৰ এইটো দিছে, ইয়াতো -5, ইয়াতো -5, ইয়াত -3, ইয়াতো -3, ইয়াত 2 অকল ব্ৰেকেট হলনি হৈছে। যে -3টো এবাৰ 2ৰ লগত সহযোগ কৰিছে, অৰ্থাৎ সহযোগ বিধি মানে কি এছ'চিয়েটিভ প্ৰপাৰ্টি, আৰু এবাৰ -3টো -5ৰ লগত সহযোগ কৰিছে। এইটো ব্ৰেকেট চাইছে নহয়? গতিকে কি এইটো সহযোগ বিধি, যে লিখিম যে যেহেতু বা সিন্স it is a associative property, associative property, ঠিক আছে? লিখিব পাৰা সিন্স বা ইটস ফলো associative property দিব পাৰা, বা it is a associative property, therefore অতএব ট্ৰু। ঠিক আছে? ট্ৰু। সাইড দিব পাৰা যে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড দিব পাৰা। ইয়াতো দিব পাৰা ট্ৰু দি কমা দি যে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড, আৰু ভাল দেখা যায়। ঠিক আছে? এইখিনি গল আমাৰ 2 নম্বৰ আৰু 3 নম্বৰৰ উত্তৰ। এতিয়া 7ৰ 4 নম্বৰটো দিছে -75 ইনটু -1 ইজ ইকুয়াল টু -75 দিছে। গতিকে এইফালেটো এইফালেটো সমান হয় জানো? ইয়াত মাইনাস প্লাস হৈ পূৰণ হৈ প্লাস হৈ যাব। গতিকে এইফালে কিমান পাম আমি? 175 পাম। 1টো কি হয়? মাল্টিপ্লিকেটিভ আইডেন্টিটি হয়। গতিকে 1ৰ লগত যি সংখ্যা পূৰণ হয় সেইটো সংখ্যা হয়, কিন্তু মাইনাস আৰু মাইনাস পূৰণ হ'লে প্লাস হ'ব। ইফালে থাকিব প্লাস 175, এইফালে থাকিব -175। গতিকে এইটো সমান নহয়, নট ইজ ইকুয়াল টু। ঠিক আছে? গতিকে লিখিম যে ৰং, যে অতএব ৰং, WRONG ৰং। তাৰপিছত এইফালে যে আছে, এইফালে আমি কৰিম সলিউশন। ইয়াত সলিউশন কথাটো লিখি দিবা, সলিউশন। ঠিক আছে? গতিকে ইয়াত সলিউশন কৰিম আমি। গতিকে এইটো 5 নম্বৰ সলিউশন। ইয়াত আমি দেখা পাইছো কি আছে? ইয়াত 0 আছে। 0টো কি হয়? এডিটিভ আইডেন্টিটি হয়। গতিকে যেহেতু সিন্স হিয়াৰ 0 is present, which is additive identity, additive identity, so it is wrong. so কি হ'ব? 0 যাব যেটো হয় সেইটো 0 হৈ যাব। গতিকে 0 is equal to 1 হৈ যায়। গতিকে not is equal to left hand side, not is equal to right hand side। গতিকে লিখিম যাতে wrong, WRONG wrong। so finally আমি 7ৰ 5টো শেষ কৰিলো, আৰু ইতিমধ্যে তোমালোকৰ অংক শেষ কমপ্লিট কৰাই দিলো। তোমালোকৰ পেজ নম্বৰ 13ত আছে 7ৰ 5 লৈকে। তাৰপিছত এতিয়া ডিভিজন অফ ইন্টিজাৰ আছে। নেক্সট ভিডিঅ'ত আমি তোমালোকৰ অনুসৰণি 1.32 কৰিম। খুবেই সহজ হয়। এইটো সেশন কৰি তোমালোকে কেনেকুৱা পালা তোমালোকে মোক কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা। ঠিক আছে? মই মেথছৰ কাৰণে সেপাৰেটকৈ প্লেলিষ্ট বনাই থৈ দিছো। তোমালোকে মোৰ নাম যি দেখা পাইছা, যি মই লিখিছো যে ক্লাছ 7 এক্সাৰসাইজ 1.2, তাতে ক্লিক কৰা। মোৰ প্ৰফাইলটো ডেসক্ৰিপশন খোল খাব। ডেসক্ৰিপশনত খোল খালে তোমালোকে 1.3 টো চাব পাৰিবা। তাতে ইউটিউবৰ চিহ্ন থাকিব, লোগো থাকিব, তাতে ক্লিক কৰি 1.3 চাব পাৰিবা। 1.3 তোমালোকে চোৱা লিখাই আছে। আৰু নহলে মোৰ নাম যি আছে আপিল ৰহমান, তাতে ক্লিক কৰি তাতে এবাৰ টিপি দিয়া, চুই দিয়া, তোমালোকৰ এটা প্ৰফাইল খোল খাব। তাৰপিছত এইফালে চাবা, ৰাইট সাইডে চাবা প্লেলিষ্ট বুলি লিখা আছে। প্লেলিষ্টত গলে তোমালোকে ক্লাছ 7ৰ মেথছ, সায়েন্স, সোশিয়াল সায়েন্স মুঠতে সব চেপ্টাৰৰে কোশ্চেন আনসাৰ পাই যাবা, আৰু লগতে বুজাইও দিম। ঠিক আছে? সো ইমান দেৰি ধৰি মই ভিডিঅ' বনাই আছো। বহুত মানে মুখ দি মানে কেনেকুৱা ধৰণৰ চেপ ওলাই গৈছে, এনেকুৱা ধৰণৰ মানে মাতবিলাকো চেঞ্জ হৈ গ'ল। মই ধৰি লওক 5 ঘণ্টা ধৰি এনেকৈ থিয় হৈ আছো ৰাতি।
মই 11টাত আৰম্ভ কৰিলোঁ এতিয়া ৰাতি ধৰিলে তোমালোকৰ 3:30 4টা বাজিছে ঠিক আছে গতিকে ইমান কষ্ট কৰি আছো তোমালোকে ভিডিঅ'বোৰ লাইক কৰিবা দেই ইমান কষ্ট কৰি বনোৱা ভিডিঅ'বোৰ আৰু ইমান ডাঙৰ ডাঙৰ ভিডিঅ' মই আপলোড দিওঁ ইউটিউবত আপলোড দিওঁতে মোৰ 20 GB 30 GB কে যায় এটাকে ভিডিঅ' কাৰণ কিয়নো মই এটা ভিডিঅ' কোৱালিটি মই 1440 লৈকে দি দিওঁ হাই কোৱালিটি দি দিওঁ কিছুমানে কৈ থাকে স্যাৰ দেখা নাযায় কিয় দেখা নাযাব তোমালোকে কোৱালিটিটো অকমান বঢ়াই লোৱা 360 নহলে 480 দি চোৱা তোমালোকে চাব পাৰিবা তোমালোকক মই 720 ত চাব কোৱা নাই নহয় যেহেতু মই হেতু কোৱালিটি দি দিছো যি হকলে ল্যাপটপ বা টিভিত চাই তেওঁলোকে যাতে চাব পাৰে ঠিক আছে সো এইখিনি বাই বাই টিককে ভিডিঅ'টো লাইক কৰি দিবা বহুতবাৰ লাইক কৰিব কৈছো লাইক কৰিবা কাৰণ কষ্ট হসাকে বহুত কষ্ট হয় ভিডিঅ'বোৰ বনাওতে ৰাতি খুব পৰা নাই চকুবিলাক এতিয়া চাই আছে কেনেকৈ আছে এতিয়াহে চুম ভিডিঅ' বনোৱা হল যে যাতে তোমালোকে ভাল ৰিজাল্ট কৰা তথাপি যদি তোমালোকে 50 ৰ ভিতৰত 50 নপোৱা মোক কিন্তু ভাল নালাগিব গতিকে ফুল মাৰ্ক যাতে পোৱা ঠিক আছে ইমান কষ্টকে সববিলাকে মই ধুনিয়াকে বুজাই দিম কিয় নাপাবা নাম্বাৰ যি কি নহওক আমি নেক্সট ভিডিঅ'ত নেক্সট যেটো তোমালোকে এক্সাৰসাইজ 1.3 আছে হেতু ইতিমধ্যে তোমালোকৰ স্ক্ৰিনত উঠিছে তোমালোকৰ ভিডিঅ'ৰ ৰাইট সাইডত উঠিছে তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে তো তোমালোকৰ স্ক্ৰিনত এইফালে উঠিব ইয়াত উঠিব ঠিক আছে ইয়াত উঠিব ইয়াত ক্লিক কৰি চাব পাৰিবা সো এইখিনি বাই বাই টেক কেয়াৰ